Hello everyone, সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোৰ আমি ম্যাথছৰ কমপ্লিট ম্যাথছৰ যেটো সিৰিজ আছিল হেতুৰ যে অন্তিমটো হ'ব একদম শেষৰ ক্লাছটো হ'ব কাৰণ সিম্পলিফিকেশনৰ এটা পাৰ্ট মই অলৰেডি আপলোড কৰি দিছো তাত কিছু স্পেশাল টাইপৰ কোৱেশ্চন মই কভাৰ কৰিছো তাত কেইটামান কমেন্টও আহিছিলে কিবা এইটো টাইপ আহিলে কি হ'ব তো হেতুৰ কাৰণে মই যে অকমান হিন্তি দিম তো তোমালোকে নিজৰ ফালৰ পৰা চেষ্টা কৰিব পাৰিবা সো কথাটো কেনেকুৱা আজি আমি কৰিবলৈ গৈ আছো টাইম স্পীড এণ্ড ডিসটেন্স আৰু লগতে তোমালোকৰ লাষ্ট ক্লাছত প্ৰফিট এণ্ড লছৰ অকমান পাৰ্ট ৰৈ আছিল ন এটা কোৱেশ্চন দুটা কোৱেশ্চন ৰৈছিল তো সেইখিনি কথা আজি আমি ৰিভাইজ কৰিম এবাৰ আৰু তাৰ পাছত আমি টাইম স্পীড এণ্ড ডিসটেন্স কমপ্লিট কৰিম ওকে তো স্টাৰ্ট কৰিছো একদম প্ৰথমতে মই আৰম্ভ কৰিছো যোৱাকালি যিখিনি ৰৈ গৈছিল তাত ৰৈ আছিল আমাৰ প্ৰফিট এণ্ড লছ লৰ প্ৰফিট ইকুৱেল লছ কনসেপ্ট কি হয় সো এটা কথাটো কেনেকুৱা আমাক ক'ব এজন মানুহে 1200 টকা যেতিয়া এটা বস্তু এটা বিক্ৰী কৰিছে মানে 1200 টকাটো হৈছে সেলিং প্ৰাইস 1200 টকাৰ এটা বস্তু যেতিয়া বিক্ৰী কৰিছে তেতিয়া দোকানীজনৰ যিমান লাভ হৈছে যিমানখিনি প্ৰফিট হৈছে মানে এজন দোকানী যেতিয়া 1200 টকা বিক্ৰী কৰিছে যিমানখিনি লাভ হৈছে এই লাভখিনি 800 টকা বিক্ৰী কৰিলে হোৱা লোকসানৰ সমান মানে 800 টকাটো সেলিং প্ৰাইসে হয় কিন্তু 800 টকা বিক্ৰী কৰিলে কি হয় লোকসান হয় আমাক ক'ব যে 1200 টকা বিক্ৰী কৰিলে হোৱা লাভৰ পৰিমাণটো 800 টকা বিক্ৰী কৰিলে হোৱা লোকসানৰ সমান ঠিক আছে এইটো আমাক কোৱেশ্চন কৰে ঠিক আছে তো এটা এই কোৱেশ্চন আমি আনসাৰ কেনে কৈ দিম আমাৰ চোৱা আমি যেতিয়া প্ৰফিট উলিয়াও প্ৰফিট যদি মই কওঁ এজন মানুহে এটা বস্তু এটা ঠিক আছে এটা বস্তু এটা 1200 টকা বিক্ৰী কৰিছে মানুহজনৰ লাভ হৈছে ইয়াৰ মিনিং কি ইয়াৰ মিনিং হৈছে যোনটো বেচা দাম আছে এটো কিনা দামতকৈ ডাঙৰ হয় না বেচা দামটো কিনা দামতকৈ ডাঙৰ হে তেতিয়াহে লাভ হ'ব যেতিয়া আমাৰ এনেকুৱা সিচুৱেচন আহে যে সেলিং প্ৰাইস ইজ গ্ৰেটাৰ দেন কষ্ট প্ৰাইস selling price is greater than cost price বুলি যদি কয় তেতিয়া আমি কি কম যে মানুহজনৰ প্ৰফিট হৈছে আৰু যদি আমি এনেকুৱা সিচুৱেচন পাও যে cost price is greater than selling price তেতিয়া আমি কি বুলি কওঁ আমি কওঁ এটো লোকসান হোৱা বুলি অৰ্থাৎ এই কোৱেশ্চন আমি কি লিখিম আমি লিখিম যে 1200 টো আছিল ডাঙৰ লাভ হৈছে ন 1200 ৰ পৰা সিপি বিয়োগ কৰিছো মানে কি selling price minus cost price কৰিলে কি ওলাব প্ৰফিট ওলাব আৰু ইয়াতে যিখিনি প্ৰফিট হৈছে এইখিনি কাৰ সমান এইখিনি হৈছে 800 টকা বিক্ৰী কৰিলে হোৱা লোকসানৰ সমান অৰ্থাৎ সিপি মাইনাস 800 ক্লিয়াৰ হলে গলে একদম ইজি আমি কি কৰিছো ইয়াতে প্ৰফিট যিখিনি হৈছে 1200 টকা সেই প্ৰফিটটো উলাই লৈছো প্ৰফিট কেনেকৈ উলিয়ায় প্ৰফিট উলিওৱাৰ কাৰণে ফৰ্মুলা আছিল সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস আৰু লস কেনেকৈ উলিয়ায় লস উলিওৱাৰ কাৰণে ফৰ্মুলা আছিল কষ্ট প্ৰাইস মাইনাস সেলিং প্ৰাইস তো এতিয়া যদি এইটো আমি সলভ কৰো আমি ইয়াতে দেখিম টুৱাইস সিপি ইজ ইকুৱেল আমাৰ আহিব 2000 আৰু ইয়াৰ পৰা আমি ক্যালকুলেট কৰিলে উলাই যাব সিপি ইকুৱেল 1000 তো এক্সামৰ আমাৰ এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহা দেখা যায় যেটো ক'বলৈ গলে বহুতেই ইজি যদি ভালদৰে আমি মন কৰো এৰে আমাক যেতিয়া ক'ব না প্ৰফিট আৰু লস সমান তো আমি প্ৰফিট উলাই লম এটা সাইডত আৰু লস উলাই লম আৰু সেই দুটাৰ মাজৰ সমান চিন দি দিম ক্লিয়াৰ হল সকলোৰে নেক্সট আমাৰ কি আহিব ডিসকাউন্টৰ কথা আহিব তাৰ আগতে এটা কোৱেশ্চন আছে এইটো কোৱেশ্চন তোমালোকে ট্ৰাই কৰিবা লগতে কমেন্ট কৰিবা ঠিক আছে লগে লগে কমেন্ট কৰি দিবা কিমান টাইম যাব ডাইৰেক্টলি আনসাৰ আহিব নেক্সট কোৱেশ্চনৰ হলে আহিছো আমাৰ কি আছে ডিসকাউন্ট এটা ডিসকাউন্ট কি ডিসকাউন্টৰ কাৰণে আমি কি কি শিকিব লগা আছে আমাৰ এক্সামত ডিসকাউন্ট বুলি ক'লে আমি ৰিভাইজ কি কৰো আমি ৰিভাইজ কৰিব লাগে ডিসকাউন্ট কিহৰ ওপৰত দিয়া হয় প্ৰথম পইণ্ট হেইটো গম নোপোৱাকৈ আমি কোৱেশ্চনত সোমাই লাভ নাই ডিসকাউন্ট কিহৰ ওপৰত দিয়া হয় তো মনত ৰাখিবা ডিসকাউন্ট দিয়া হয় এমআৰপি ৰ ওপৰত অৰ্থাৎ এমআৰপি ওপৰত যদি ডিসকাউন্ট লিখি দাও এইটো হৈ যাব আমাৰ কাৰেক্ট মানে ৰেশিও ডিসকাউন্ট কিহৰ ওপৰত দিয়া হয় এমআৰপি ৰ ওপৰত দিয়া হয় বা মাৰ্ক প্ৰাইসৰ ওপৰত দিয়া হয় কেতিয়াবা কিছুমান কোৱেশ্চনত আমাক কয় যে এজন মানুহে 500 টকাৰ বস্তু এটা 500 টকা আছে লিখা দাম সেই বস্তুটোত 50 টকা এটা ৰেহাই দিছে মানে কিমান শতাংশ ৰেহাই দিলে তো কেনেকৈ উলিয়াম আমাক কৈছে 500 টকাৰ বস্তু এটা 50 টকা ৰেহাই দিছে ইয়াৰে মিনিংটো হৈছে 500 টকাৰ ওপৰত 50 টকা ৰেহাই পুৰণ আমি কি লিখি দিম পুৰণ লিখি দিম 100 কাম পাৰ্সেন্টেজ উলিয়াব দিছে ন যদি কেতিয়াবা এক্সামত আমাক পাৰ্সেন্টেজ উলিয়াব দিয়ে আমি ইজিলি কি কৰিব পাৰিম উলিয়াব পাৰিম ওকে আমি ইজিলি উলিয়াব পাৰিম 10% উলাই গল অৰ্থাৎ 10% ডিসকাউন্ট তো ডিসকাউন্টৰ সিম্পল পাৰ্সেন্টেজ উলিয়াব দিলে আমি কি মনত ৰাখিলো তলত এমআৰপি আহিব ওপৰত আহিব ডিসকাউন্ট তাৰ পাছত আমাক এক্সামত কি দিব পাৰে আমাৰ এক্সামত কেতিয়াবা ক'ব যে এজন দোকানীয়ে 20% ৰেহাই দিছে 20% ৰেহাই মানে কি 20% ৰেহাই ইয়াৰ মিনিংটো হৈছে 1/5 হয় না সকলোৱে জানা এইটো 1/5 এটা এই 1/5 যে ভগ্নাংশটো পালো এইটো তলৰটো কি হয় তলত যোনটো ডিনোমিনেটৰ আছে 5 আৰু নিউমাৰেটৰ যেটো 1 আছে এইটো হয় কি মনত ৰাখিবা ডিনোমিনেটৰটো হৈছে আমাৰ এমআৰপি কাৰণ মই ক'লো ন এইটো হৈছে আমাৰ ডিসকাউন্টৰ ৰেশিও ডিসকাউন্ট বুলি ক'লে আমাৰ এই অনুপাতটো আমি জানিবই লাগিব ঠিক আছে তলৰ প্ৰাইসটো আমি কি বুলি কম এমআৰপি অৰ্থাৎ লিখা দাম আছিল 5 টকা আৰু কিমান টকা ৰেহাই দিছে 1 টো হৈছে ডিসকাউন্ট মানে 1 টকা ৰেহাই দিছে তো 5 টকাৰ বস্তুটোত 1 টকা ৰেহাই দিলে বেচা দাম হৈ যাব সেলিং প্ৰাইস 4 টকা ঠিক আছে ইয়াতে মই কি লিখিম ইয়াতে মই লিখিম এমআৰপি আছিল 5 টকা মাৰ্ক প্ৰাইস আৰু এইটোৰ আমাৰ আহিব সেলিং প্ৰাইস হৈ গল 4 টকা ওকে
এতিয়া এক্সামত আৰু এটা ইণ্টাৰেষ্টিং কুৱেশ্যন আমাক দিয়ে তোমালোকক মই ইয়াতে যিখিনি কথা কৈছো গোটেইখিনি পইণ্ট যদি তোমালোকৰ ৰিভাইজ হৈ আছে যিকোনো কুৱেশ্যন কৰিব পাৰিবা মই ক'লো যে নৰ্মেল কুৱেশ্যন আমাক যেতিয়া ক'ব ন 20% ৰেহাই দিয়া হৈছে আমি কি কৰিম ৰেচিঅ' মেথডত কৰিম আমি তলৰটো কি বুলি ক'ম এমআৰপি বুলি ক'ম মাৰ্ক প্ৰাইচ আৰু এইটো কি বুলি ক'ম সিলিং প্ৰাইচ হৈ যাব 4 এতিয়া আমাক যদি এক্সামত মাৰ্ক প্ৰাইচটো দিয়া থাকে ইয়াতে যেনেকৈ 500 টকা মাৰ্ক প্ৰাইচ আছিলে আমি কি ক'ম এই 5 ৰেচিঅ' সমান আহি যাব 500 টকা আৰু তাৰ পৰা আমি 4 ৰেচিঅ' উলিয়াব নোৱাৰিম জানো ইজিলি পাৰিম 4 ৰেচিঅ' ইজিলি ওলাব পাৰিম যে বেচা দাম কি হয় আমাৰ এক্সামত এটা বহুত ডাঙৰ কুৱেশ্যন এটা বেছিভাগ আহি থকা দেখা যায় সেইটো হৈছে এজন মানুহক ক্ৰমাগত দুটা ৰেহাই দিয়া হৈছে ঠিক আছে এজন মানুহক প্ৰথমতে 10% ৰেহাই দিয়া হৈছে প্ৰথমতে 10% ডিসকাউন্ট দিয়া হৈছে তাৰ পাছত আকৌ 10% ৰেহাই দিয়া হৈছে তো মানুহজনক টোটেলত কিমান শতাংশ ৰেহাই দিলে ঠিক আছে মানুহজনৰ এজন মানুহে যদি এটা বস্তু এটা দুটা ক্ৰমাগত ৰেহাই লাভ কৰে তো টোটেলত কিমান শতাংশ ৰেহাই লাভ কৰিলে আমাক নেট ডিসকাউন্ট হবে নেট এফেক্ট যে এটা বস্তু এটা দুবাৰ ৰেহাই দিয়া হৈছে দুবাৰ ডিসকাউন্ট দিয়া হৈছে টোটেলত কিমান সমতুল্য ৰেহাই দিলে টোটেল সমতুল্য ৰেহাই কিমান দিলে এইটো কোৱেশ্চন কৰে তো নেট ডিসকাউন্টৰ কথা যদি আমাক এক্সামত কৰে আমি সিম্পলি সাকসেসিভ কেস বা নেট এফেক্ট ইউজ কৰিব পাৰো এটা সাকসেসিভ কেসটো কি আছিল আমি কি কৰো 10% মানে কি 1/10 অৰ্থাৎ 10 ৰ পৰা কি হ'ব 10 ৰ পৰা 9 হয় না নাই 10 ৰ পৰা 9 হ'ব কিয় কাৰণ 10 যদি আছিল এমআরপি লিখা দাম 10% কি ৰেহাই মানে 1 টকা এটা কমি যাব হয় না নাই এটো যদি মই 10% মানে 1/10 লিখি দিও ইয়াতে 10 যদি লিখা দাম আছিল 1 টকা কি হ'ব ডিসকাউন্ট মানে কমি যাব 10 ৰ পৰা 1 এটা কমি গলে 9 হৈ যাব ঠিক তেনেদৰে ইয়াতে 10% আকৌ ডিসকাউন্ট মানে আকৌ 10 ৰ পৰা 9 বুজি পালানে যদি ইয়াতে মই কলো হেন 20% ডিসকাউন্ট প্ৰথমতে 10% দিছে তাৰ পিছত আকৌ 10% তাৰ পিছত 20% ডিসকাউন্ট দিছে তেতিয়ালে আমি ইয়াতে লিখিম 5 ৰ পৰা 4 বুজি পালানে একদম সিম্পল তো আমাক যদি এক্সামত কয় যে এজন মানুহক তিনিটা সমতুল্য তিনিটা ৰেহাই দিয়া হৈছে তিনিটা ক্ৰমাগত বুলি ক'ব ঠিক আছে সাকসেসিভলি আমাক তিনিটা বস্তু ৰেহাই দিয়া হৈছে এটো প্ৰথম ডিসকাউন্টটো হৈছে 10% সেকেন্ডটো হৈছে 10% আৰু থাৰ্ডটো হৈছে 20% মনত ৰাখিবা এই যেটো ডিসকাউন্টৰ কথা হৈছে ইয়াতে কেতিয়াও দুটা বস্তুৰ কথা নকয় এটা প্ৰডাক্টৰ কথা কব মানে এটা বস্তু যদি সিৰিয়ালি ৰেহাই দিয়া হয় তেতিয়াহে আমি এই মেথডটো ইউজ কৰিব পাৰিম ক্লিয়াৰ এটা আমি কি কৰিম 10 10 গুণ 100 105 গুণ 500 এটা 9 9 গুণ 81 81 4 গুণ কিমান হ'ব 4 আহিব আৰু 324 আহি গল ঠিক আছে আহি গল তো আমাৰ 324 আহি গল ইয়াতে আহি গল 50 নহয় দেই 500 500 আৰু 324 মানে যেটো বস্তুৰ দাম আছিল 500 টকা কিমান টকা ৰেহাই দিছে কিমান টকা দিছে আমি এটো 500 ৰ পৰা 324 টো বিয়োগ কৰিলে হয় ঠিক আছে 324 টো হৈছে বেচা দাম কিনিছিল 500 টকা বা লেখা দাম আছিল 500 টকা কিন্তু বিক্ৰী কৰিছে 324 টকা ক্লিয়াৰ আশা কৰো বুজি পালা ধুনিয়াকৈ আমাৰ কিমান টকা ইয়াতে ৰেহাই হ'ব 176 টকা 176 rupees ডিসকাউন্ট দিছে কিমান টকাৰ ওপৰত 500 টকাৰ ওপৰত ইনটু 100 কৰি দিলে আমাৰ ওলাই যাব সমতুল্য ডিসকাউন্ট দুটা জিৰো কটা গল 5 ৰে কাটিলে 5 3 গুণ 15 ইয়াতে আছে 26 5 5 গুণ 25 5 2 গুণ 10 তো ইমান পার্সেন্ট 35.2% ডিসকাউন্ট বুজি পালা সকলে বুজি পালা যদি আমাক কোৱেশ্চনত কয় যে তিনিটা ডিসকাউন্ট সিৰিয়ালি দিয়া হৈছে এক্সামত আহে মই এখানে এটো বেছি গুৰুত্ব দি আছো আমাক তিনিটা ডিসকাউন্টৰ কথা কও ক্ৰমাগত ডিসকাউন্ট আৰু তিনিটা সমতুল্য ডিসকাউন্ট দিব সমতুল্য মানে আমাৰ নেট ডিসকাউন্ট টোটেলত কিমান ডিসকাউন্ট দিলে তো আমি কি কম আমি এনেকে ক'ব নোৱাৰো যে মানুহজনক 20 10 30 30 এ 40% ডিসকাউন্ট দিছে ভুল হৈ যাব বুজি পাইছা আমি ক'ব নোৱাৰো যে 20 10 আৰু 30 হল 30 এর 40% ডিসকাউন্ট আছে ভুল হৈ যাব আমাৰ যোনটো নেট ডিসকাউন্ট হৈছে টোটেলত কিমান শতাংশ ডিসকাউন্ট দিলে আমি কম 35.2% ডিসকাউন্ট ক্লিয়ার ওকে নেক্সট আমাৰ কি আহিব নেক্সট ইয়াতে আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন আহি যাব আমাক এটা বহুত ট্ৰিকি কোৱেশ্চন বুলি ক'ব লাগিব ম্যাক্সিমাম এটো মানে টান পাই কৰিবলে কিন্তু একচুয়ালি টান নহয় সদায় মনত ৰাখিবা কোৱেশ্চনত যদি আমাৰ কিবা এটা বস্তু সেম বুলি কয় কিবা এটা বস্তু সমান বুলি কয় সেই বস্তুটো ৰেশিও মেথডত সমান বনাবই লাগিব আমাক কেতিয়াবা এক্সামত কয় এজন মানুহে ঠিক আছে এজন মানুহে এখন বাইক এখন কিনি আনিছে ইয়াতে বাইক এখন আছে ঠিক আছে বাইক এখন কিনি আনিছে এই বাইকখনত মানুহজনে কি কৰিছে যে বিক্ৰী কৰিছে বাইকখন যেতিয়া বিক্ৰী কৰিছে মানুহজনে 20% ৰেহাই দিছে কি দিছে 20% ডিসকাউন্ট দিছে আৰু 20% ৰেহাই দিয়াৰ ফলত মানুহজনৰ 10% লাভ হল 10% কি হল প্ৰফিট হল 20% লাভ ডিসকাউন্ট দিয়াৰ পাছৰ কাহিনী ডিসকাউন্ট দিছে প্ৰথমতে আৰু ডিসকাউন্ট দিয়াৰ পাছত কি হৈছে 10% লাভ হৈছে ক্লিয়াৰ এইখিনি কথা হল এটা আমি কি কৰিব লাগে চোৱা 20% ডিসকাউন্ট মানে হয় কি 20% ডিসকাউন্ট ইয়াৰে মিনিংটো হৈছে 1/5
ঠিক আছে ঠিক তেনেদৰে ইয়াতে 10% প্ৰফিট মানে কি 10% প্ৰফিট মানে হৈছে 1/10 এইখিনিতো সকলোৱে জানা এইখিনিলৈকে সকলোৰে ক্লিয়াৰ আমাৰ কোৱেশ্চনটো ভালদৰে বুজি লোৱা এক্সামত তোমালোকক কথাবিলাক সলাই দিব পাৰে কিন্তু মোৰেল অফ দা ষ্টৰী এইখিনি থাকিব যে এখন বাইক আছে বাইকখনত 20% ৰেহাই দিয়া হৈছে আৰু 20% ৰেহাই দিয়াৰ পাছত 10% লাভ হৈছে ক্লিয়াৰ 10% লাভ হৈছে এটা 20% ৰেহাই দিছে আৰু মিনিং হৈছে 1/5 আৰু 10% ৰেহাই প্ৰফিট মানে 1/10 মই ইয়াতে এনেকৈ লিখি দিলে ভুল হ'ব নেকি যে ডিসকাউন্ট কৈছে ন ডিসকাউন্টে কাৰ লগত জড়িত হৈছে ডিসকাউন্ট সদায় জড়িত হৈ থাকে লেখা দামৰ ওপৰত মাৰ্ক প্ৰাইচৰ ওপৰত আমি যেতিয়াই কিবা এটা বস্তু ডিসকাউন্ট দিম হেতু কিহৰ ওপৰত দিম লেখা দামৰ ওপৰত যদি বস্তুৰ লেখা দাম 5 টকা আছিল 1 টকা কি ৰেহাই মানে 4 টকাত বিক্ৰী কৰিছে ক্লিয়াৰ বস্তুটোৰ যদি লেখা দাম 5 টকা আছিল 4 টকাত বিক্ৰী কৰিছে ঠিক তেনেদৰে ইয়াতে কি কৈছে 10% প্ৰফিট লাভ কিহৰ ওপৰত হয় লাভ সদায় হয় কষ্ট প্ৰাইচৰ ওপৰত যদি বস্তুৰ দাম 10 টকা আছিল লাভ কিমান হ'ল সেলিং প্ৰাইচ কিমান হ'ব 11 টকা এইখিনিলৈকে ক্লিয়াৰ নে এই দুটা ৰেশিও তোমালোকে কনভাৰ্ট কৰিব জানিছানে সকলে পাৰি আছা যে আমাক 20% ডিসকাউন্ট কৈছে 5 ৰ পৰা 4 আমাক কৈছে 10% লাভ হৈছে অৰ্থাৎ 10 ৰ পৰা 11 এটা কথাটো হ'ল কোৱেশ্চনত আমাক কি কৈছিলে কোৱেশ্চনত আমাক কৈছিলে যেতিয়া এজন মানুহে এটা বস্তু এটা 20% ৰেহাই দিয়ে তেতিয়া মানুহজনৰ 10% লাভ হয় 20% ৰেহাই দিয়াৰ পাছত যোনটো দামত বিক্ৰী কৰিছে সেই বিক্ৰী কৰা দামটোত কি হয় মানুহজনৰ 10% লাভ হয় মানে আলটিমেটলি ইয়াতে যোনটো সেলিং প্ৰাইস আছে আৰু ইয়াতে যোনটো সেলিং প্ৰাইস এটা সেম নহব জানো আমি যদিও দুটা বেলেগ বেলেগ পার্সেন্টেজ ব্যৱহাৰ কৰিছো এই দুটা পার্সেন্টেজ কাৰ লগত জড়িত হৈ আছে এটা বস্তুৰ লগত হয় না নাই এটা বস্তুৰ লগত জড়িত হৈ আছে মানে মোৰাল অফ দা ষ্টৰী এনেকুৱা যে ইয়াতে যোনটো ডিসকাউন্ট দিছে কিবা এটা বস্তুৰ বাইকখনৰ সেই বাইকখনৰ ডিসকাউন্ট দিয়াৰ পিছত এটো কি এটো সেলিং প্ৰাইস এটো হৈছে বাইকখনৰ সেলিং প্ৰাইস বাইকখনৰ বেচা দাম আৰু 10% লাভ হৈছে কি হয় এই বাইকখনৰে কথা কৈছে মানে বাইকখনৰ বেচা দাম এইটো ৰেশিও মতে কি এই ৰেশিওটো মতে বেচা দাম হৈছে 11 আৰু এই ৰেশিও মতে 4 এইটো তো পসিবল নহয় এখন বাইক দুটা বেচা দাম কেনেকে হ'ব তো আমি কি কৰিব লাগে আমি বেচা দামটো সমান বনাব লাগে তো মই ইয়াতে এটা 11 পূৰণ কৰিলো ইয়াতেও এটা 11 পূৰণ কৰিলো ঠিক তেনেদৰে ইয়াতে মই এটা 4 পূৰণ কৰিম কিয় কৰি আছো কোৱাচোন কাৰণ মোৰ টাৰ্গেট হৈছে মই ইয়াতে জেনে তেনে মই সেলিং প্ৰাইসটো সমান বনাব লাগে ক্লিয়াৰ মই সেলিং প্ৰাইসটো সমান বনাবৰ কাৰণে কি কৰি আছো ইয়াতে মই পাই গলো 55 ইয়াতে পাই গলো 44 মানে আমাৰ এতিয়া কি আমাৰ এতিয়া সেলিং প্ৰাইস সমান মানে এই বাইকখনৰ বেচা দাম আছিল 44 rupees ইয়াতেও 44 rupees ইয়াৰ পৰা আমি কি গম পালো যে কিনা দাম আছিল 40 টকা বুজি পালানে কিনা দাম 40 টকা আৰু লেখা দাম আছিল 55 টকা আমি এটা ডাইৰেক্টলি ক'ব পাৰিম যে বস্তুৰ লেখা দাম আছিল 55 ৰেশিও একদম এক্স্যাক্টলি নহয় তো ৰেশিও হয় ঠিক আছে অনুপাত ন 55 ৰেশিও আৰু যদি অৰিজিন ক'ব লাগে 55x আমি কম বাইকখনৰ লেখা দাম আছিল এইটো 55x বাইকখনৰ বেচা দাম আছিল 44x ক্লিয়াৰ আৰু বাইকখনৰ কিনা দাম আছিল কিমান 40x ক্লিয়াৰ নে সকলোৰে আশা কৰো সকলোৱে ধুনীয়াকৈ বুজি পালা যে আমি তিনিটা ৰেশিও পাই গলো লিখা দাম কিনা দাম আৰু বেচা দাম এটা এক্সামত কোৱেশ্চনত আমাক এই তিনিটা বস্তুৰ যিকোনো এটা ভ্যালু দিয়া থাকিব আমাৰ এক্সামত কিবা এটা ভ্যালু দিয়া থাকিব তো আমি সেই ভ্যালুটোৰ পৰা আমি x ৰ মানটো উলাব লাগে এই তিনিটা বস্তুৰ পৰা কিবা এটা ভ্যালু দিয়া থাকিব তাৰ পৰা আমি x ৰ মানটো উলাম আমাৰ ইজিলি আনসাৰ উলাই যাব ওকে এইখিনি বস্তু আমাৰ ৰিভিজনত লাগে ৰিভিজনত আৰু ইয়াতকৈ বেছি ডিটেইলছত আলোচনা কৰিব লগা নাই এক্সাম কালি যেতিয়া আমি কোৱেশ্চন প্ৰেক্টিস কৰি থাকিলে কি হ'ব আমি মোৰাল অফ দা ষ্টৰীটো জানিব লাগে যে এক্সামত আহিলে কি কৰিম এক্সামত আহিলে আমাক যদি এনেকুৱা টাইপৰ দুটা পার্সেন্টেজ দিয়ে আমি যেটো বস্তু সমান বুলি কোৱেশ্চনত কৈ দিব সেই বস্তুটো সমান বনাব লাগিব এটা ইয়াতে আমাক কৈছিলে যে এটাই বস্তুৰ বেচা দাম মানে বেচা দামটো তো সমান হ'ব ন ডাইৰেক্ট নকয় কোৱেশ্চনত ডাইৰেক্টলি এনেকে নকয় যে বেচা দাম সমান এইবিলাক নকয় আমাক ক'ব যে এজন দোকানীয়ে এটা বস্তু এটা যেতিয়া 20% ৰেহাই বিক্ৰী কৰে মানুহজনৰ 10% লাভ হয় বুজি পাইছা 20% ৰেহাই যেতিয়া বিক্ৰী কৰে 10% লাভ হয় মানে লাভ যেটো হৈছে সেই লাভটো হোৱাত যোনটো সেলিং প্ৰাইস আছিল আৰু 20% ডিসকাউন্ট দিয়াৰ পাছত যোনটো সেলিং প্ৰাইস আছিল সেই দুটা একে বস্তু হয় না তো এইখিনিৰ কথা আছিল আমাৰ ডিসকাউন্টৰ আৰু ইয়াৰে বাহিৰত চাব লগা নাই সাফিসিয়েন্ট হয় ইয়াৰে এটা টাইপ দিলো মই এটো সাকসেসিভ ডিসকাউন্ট এটা দিলে একদম নরমাল 20% ৰেহাই মানে কি এটো এটা টাইপ আৰু লগতে এটো এটা টাইপ ঠিক আছে এটো ফাইনাল টাইপ আৰু বেলেগ নাই ওকে এতিয়া আমাৰ আহি গল আজিৰ ক্লাছটোৰ ফালে আজিৰ ক্লাছটোৰ আমাৰ কি আছিল আমি এতিয়ালৈকে কি কি শিকিলো নাম্বাৰ সিস্টেম খতম এলসিএম এণ্ড এইচসিএফ এভাৰেজ পার্সেন্টেজ টাইম এণ্ড ওয়ার্ক ৰেশিও প্ৰপৰশন এসআইসিআই প্ৰফিট এণ্ড লস ক্লিয়াৰ ন আমি দুদিনত গোটেইখিনি কৰিলো যদি কোনোবা এতিয়াও চোৱা নাই সকলোকে কও এই কমপ্লিট মেথছৰ যেটো প্লেলিস্ট বনোৱা আছে প্লেলিস্ট এটা বনোৱা আছে তাৰ গোটেইকেইটা ভিডিও চাই লোৱা ওয়ান টাইমত গোটেইখিনি ৰিভাইজ হৈ যাব একদম বেসিক্সৰ পৰা এতিয়া এইটো এটা কথা মিছা কথা কাৰো পৰা ট্ৰাষ্ট নকৰিবা যে
3-4 ঘন্টাত গোটেইখিনি কমপ্লিট কৰাটো পসিবল নহয় এইখিনি টাইম মিনিমাম লাগিব মই যিমানখিনি টাইম লৈছো এইখিনি মিনিমাম টাইম লাগিব ইয়াতকৈ কম সময় পসিবলে নহয় ঠিক আছে ইয়াতকৈ কম সময় পসিবলে নহয় আৰু যদি তোমালোকে ইয়াতকৈ ডিটেইলছত পঢ়িব বিচাৰা যে এইটো চেপ্টাৰত মোৰ বেছি প্ৰবলেম হৈ আছে বাকি কেইটা চেপ্টাৰ মই পাৰি আছো তো এই চেপ্টাৰটোৰ কাৰণে বেলেগকৈ সেপাৰেটকৈ প্লেলিষ্ট বনোৱা আছে প্ৰফিট এণ্ড লছ বেসিক টু হাই তো কোনোবাই যদি একদম ইজি লেভেলৰ পৰা টানলৈকে শিকিব বিচাৰা তাৰ কাৰণে ডিটেইলটো আছে এটো চাব পাৰা কাৰণ 29 তাৰিখলৈকে যিসকলে প্ৰিপেয়াৰ কৰি আছে তোমালোকৰ হাতত এনেকুৱা নহয় যে সময় নাই তোমালোকে যদি এসপ্তাহ ভালকৈ সময় দিয়া তোমালোকৰ হৈ যাব ঠিক আছে আৰু যদি বিচৰা যে গোটেইখিনি আৰু ভালকৈ লাগে তোমালোকে সাবস্ক্ৰিপচন ল'ব পাৰা ই কুইপাৰ এপত অলৰেডি বেটচ লঞ্চ হৈ আছে যিকোনো এটা বেটচ আনবিটেবল বেটচটো মেথছৰ কাৰণে জয়েন কৰিব পাৰা যদি কোনোবা বিচৰা ঠিক আছে আনবিটেবল বেটচটো জয়েন কৰি লবা আনবিটেবল বেটচত মেথছৰ গোটেইখিনি ডাটা অলৰেডি আপলোডেড আছে যদি কোনোবা এনেকুৱা আছে যে 29 তাৰিখৰ এক্সামটো দিম সপ্তাহত গোটেইখিনি মেথছ শিকাই দিব পাৰিব নে এসপ্তাহ লাগে এসপ্তাহৰ ভিতৰত পঢ়িম আৰু ভালকৈ তো এসপ্তাহ সাফিচিয়েন্ট হয় যদি কোনোবা পঢ়িব বিচৰা লৈ লব পাৰা ওকে নেক্সট আমি স্টার্ট কৰিছো টাইম স্পিড এন্ড ডিসটেন্স এটা টাইম স্পিড এন্ড ডিসটেন্সৰ আছে কি সো টাইম স্পিড এন্ড ডিসটেন্স বুলি কোৱাৰ লগে লগে একদম স্টার্টিংৰ আমাৰ এইকেইটা বেসিক টাইপ অফ কোৱেশ্চন থাকিব এই টাইপ অফ কোৱেশ্চন কেইটা আমি কভাৰ কৰাৰ লগে লগে আমি কম আমাৰ কাম খতম ঠিক আছে একদম স্টার্টিংত কি আছে বেসিক কোৱেশ্চন বুলি আছে বেসিক মানে কি হ'ব ফৰ্মুলা কি আছিল বেসিক কোৱেশ্চনত আমাৰ ফৰ্মুলা আছিল ডিসটেন্স ইকুৱেল স্পিড ইনটু টাইম জানা ন সকলোৱে ডিসটেন্স ইকুৱেল আমাৰ ফৰ্মুলা আছিল স্পিড ইনটু টাইম ওকে এই যে ডিসটেন্স ইকুৱেল স্পিড ইনটু টাইম ফৰ্মুলা আছিল এই ফৰ্মুলাটো ইউজ কৰি যিমান কেইটা কোৱেশ্চন আহিব মানে আলটিমেটলি আমাৰ এক্সামত যদি কয় ন এজন মানুহে 500 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব এজন মানুহক 500 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব যদিহে মানুহজনৰ স্পিড 50 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় বুজি পাইছা এইটো হৈছে আমাৰ বেসিক লেভেলৰ কোৱেশ্চন এইটো এটা কোৱেশ্চন আমাক কৈছে মানুহ এজনে 500 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব যদিহে মানুহজনৰ স্পিড 50 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় লগতে আমাক কোৱেশ্চন কৰিব এজন মানুহে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে 3 ঘণ্টা গতি কৰিলে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে 3 ঘণ্টা গতি কৰিলে কিমান দূৰত্ব গৈ পাব সদায় ৰিভিজন কৰি আছো ন ৰিভিজনত আমি এনেকুৱা ধৰণৰ কথা আলোচনা কৰো আমি কৈছো যে 500 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব যদিহে স্পিড এইটো হয় ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে নোৱাৰিবা জানো ইজিলি পাৰিবা এই ফৰ্মুলাটো ইউজ কৰিলে হ'ল ডিসটেন্স 500 স্পিড দিয়া আছে 50 ক্যালকুলেট কৰি দিয়া কিমান হ'ব 10 ঘণ্টা আহি যাব ইয়াতে কৈছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত 3 ঘণ্টা গতি কৰিলে কিমান দূৰত্ব গৈ পাব দুইটা কি কৰিম স্পিড ইনটু টাইম কৰিলে আমাৰ आंसर আহি যাব 90 অৰ্থাৎ মৰেল অফ দা ষ্টৰী বেসিক কোৱেশ্চন খিনি আমাৰ কমপ্লিট হেতু ৰিভিজন ইমান ইজি কোৱেশ্চন লাগি থাকিলে কি হ'ব টান কোৱেশ্চন খিনি অকমান ডিটেইলছত পঢ়িম আৰু আমি পাহৰি যোৱাৰ চান্স থাকে হয় না তো বেসিক কোৱেশ্চন খিনি আমি পাৰিম নেক্সট আমাৰ কি আছে ইউনিট ৰিলেটেড প্ৰবলেমছ কি হয় এইটো ডাঙৰ কনসেপ্ট এইটো একচুয়ালি বেসিক কোৱেশ্চনৰ এটা টাইপ হয় ঠিক আছে বেসিক কোৱেশ্চনৰ এটা টাইপ হয় ইউনিট ৰিলেটেড কনসেপ্ট এটা বেসিক কোৱেশ্চনতে মই আৰম্ভ কৰিছো ইউনিট ৰিলেটেড টু কি হয় ইউনিটটো কেনেকুৱা বস্তু চোৱা আমাৰ এক্সামত এই যেটো ফৰ্মুলা আছে ডিসটেন্স ইকুৱেল স্পিড ইনটু টাইম এই ফৰ্মুলাটোত আমি যেতিয়া ডাটা বিলাক পুট কৰিম মনত ৰাখিবা যদি ডিসটেন্সটো কিলোমিটাৰত ৰাখি দিও মানে এইটো হৈছে টাইপ 1 যদি ডিসটেন্সটো কিলোমিটাৰত থাকে আৰু লগতে সময়টো যদি ঘণ্টাত থাকে তেতিয়া হলে স্পিড সদায় কিলোমিটাৰ প্ৰতি ঘণ্টাত থাকিব লাগিব বুজি পালানে কি কলো মনত ৰাখিবা যদি দূৰত্বটো কিলোমিটাৰত আছে আৰু সময়টো যদি ঘণ্টাত আছে স্পিড কিহত থাকিব লাগিব কিলোমিটাৰ প্ৰতি ঘণ্টাত থাকিবই লাগিব যদি এনেকুৱা সিচুৱেশন আহে 2 নম্বৰ সিচুৱেশন ডিসটেন্সটো আছে মিটাৰত ঠিক আছে ডিসটেন্স আছে মিটাৰত আৰু স্পিড আছে মিটাৰ পাৰ সেকেন্ডত আৰু ইয়াৰে মিনিংটো হৈছে আমাৰ সময় যেটো আছে সময়টো সদায় সেকেন্ডতে থাকিব লাগিব মানে আলটিমেটলি মই কি ক'ব বিচাৰিছো ইয়াতে ইউনিট কেইটা মিলি থাকিব লাগে ইউনিট কেইটা এনেকুৱা হ'ব নোৱাৰে যে কোনোবা এটা ইউনিট কোবাত বেলেগৰ আছে তেনেকুৱা হ'ব নোৱাৰে আমি ইউনিট কেইটা মিলাই ৰাখিব লাগিব কি মিলাব লাগে সেই বস্তুটো চাই লোৱা যদি ইয়াতে কিলোমিটাৰ আছে ইয়াতে ঘণ্টা আছে মানে আমি স্পিডটো কিলোমিটাৰ প্ৰতি ঘণ্টাই লিখিম এনেকুৱা আমি কৰিব নোৱাৰো যে ইয়াতে আমি লিখি দিলো মিটাৰ ইয়াতে লিখি দিলো কিলোমিটাৰ ইয়াতে লিখি দিলো সেকেন্ড আৰু ইয়াতে লিখি দিলো ঘণ্টা এইবিলাক আমি কৰিব নোৱাৰো বুজি পালানে এইবিলাক আমি কৰিব নোৱাৰো এইটো কি দেখিছো এইটো গোটেইবিলাক খেলিমেলি হৈ আছে আমি যদি এইটো মিলাব বিচাৰো সরি এইটো স্পেশাল টাইপ মই কৰিলো যদি আমি এইটো যদি মিলাব বিচাৰো যে এইটো আমি মিলাব লাগে কেনেকে মিলাম তো আমি কি কৰিব লাগিব হয়তো এই মিটাৰটো কিলোমিটাৰলৈকে লৈ যাব লাগিব বুজি পালানে নহলে আমি এটা কাম কৰিব পাৰো যে এই কিলোমিটাৰটো মিটাৰ লিখি দিলো আৰু এই সেকেন্ডটো ঘণ্টা লিখি দিলো কাম শেষ
বুজি পালানে আমি কি কৰিছো এই মিটাৰটো কিলোমিটাৰ আছিলে মিটাৰ বনাই দিলো আৰু সময়টো সেকেন্ড আছিলে ঘন্টা বনাই দিলো নহলে আমি কৰিব কি পাৰিলো হেতেন ইয়াতে সেকেন্ড আছে ন ইয়াতে সেকেন্ড আছে ইয়াতে যোনটো ঘন্টা আছে এইটো আমি সেকেন্ড বনাই দিম ঠিক আছে ঘন্টা আছে সেকেন্ড বনাই দিম এটা মিলি গল সো ইয়াতে আছে মিটাৰ ইয়াতে আছে মিটাৰ ইয়াতে সেকেন্ড ইয়াতে সেকেন্ড মানে আলটিমেটলি কেনেকুৱা আমাৰ তো ফৰ্মুলা আছে এই ফৰ্মুলাটোৰ আমি ডাটাখিনি তেতিয়াহে ইউজ কৰিব পাৰিম যদিহে এই দুটা সিচুৱেচন ফুলফিল কৰে এই দুটা সিচুৱেচন আমাক কি বুজাইছে এই সিচুৱেচন দুটাই বুজাইছে যে যদি দূৰত্ব মিটাৰত থাকে আৰু সময় যদি সেকেন্ডত থাকে যোনটো স্পিড থাকিব হয়তো মিটাৰ প্ৰতি সেকেন্ডত থাকিব ঠিক আছে স্পিড যদি মিটাৰ প্ৰতি সেকেন্ডত আছে আমি কেতিয়াও দূৰত্বটো কিলোমিটাৰ লব নোৱাৰো আমি দূৰত্বটো কিলোমিটাৰৰ পৰা মিটাৰলৈকে কনভাৰ্ট কৰিব লাগিব ওকে এইখিনি হৈছে আমাৰ ইউনিট ৰিলেটেড কনসেপ্ট ইউনিট পৰা এটা কেনেকৈ কনভাৰ্ট কৰে যদি কেতিয়াবা তোমালোকক কৈ দিয়া হয় যে এটা বস্তু এটা আছে কিলোমিটাৰ প্ৰতি ঘন্টাৰ আছে 1 কিলোমিটাৰ প্ৰতি ঘন্টা এইটো মিটাৰ পাৰ সেকেন্ডত কি বুলি কব তো তাৰ কাৰণে চাগে তোমালোকে অলৰেডি মনত ৰাখিছে আমি কি কৰিব লাগে 5/18 মিটাৰ পাৰ সেকেন্ড 5/18 কি কৰি দিও পূৰণ কৰি দিও যদি কেতিয়াবা এনেকুৱা ধৰণৰ সিচুৱেচন পাই যাও ইমান 1 মিটাৰ পাৰ সেকেন্ড তো আমি কি লিখিম 1 মিটাৰ পাৰ সেকেন্ড লিখিলে আমি কি লিখিম আমি লিখিম ইয়াতে 18/5 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এইটো বস্তু এক্সামলৈ যোৱাৰ আগত এবাৰ চাই যাবা ঠিক আছে কাৰণ এইটো বস্তু বহুতৰ খেলি মিলি লাগে 5/18 নে 18/5 তো তোমালোকক মই ট্ৰিক এটা দি দিব বাৰু ডাঙৰ এইটো হৈছে কিলোমিটাৰ ডাঙৰ নে মিটাৰ ডাঙৰ কোৱাচোন কিলোমিটাৰ ডাঙৰ নে মিটাৰ ডাঙৰ কিলোমিটাৰ ডাঙৰ ন ডাঙৰৰ পৰা সৰুলৈকে গৈছো অৰ্থাৎ সৰু সংখ্যাটো ওপৰত থাকিব মিটাৰটো সৰুলৈকে গৈছো ন ডাঙৰৰ পৰা সৰুলৈকে গৈ থাকিলে সৰু সংখ্যাটো ওপৰত আৰু সৰুৰ পৰা ডাঙৰলৈকে গলে ডাঙৰ সংখ্যাটো ওপৰত 18 টো ওপৰত বুজি পালা সেইটোৱে আৰু এনেকুৱা মনত ৰাখিব পাৰা যে ডাঙৰৰ লগত ডাঙৰ সংখ্যা থাকিব কিলোমিটাৰৰ লগত 18 টো আছে আৰু মিটাৰৰ লগত 5 টো লগ হৈ আছে হয় ডাঙৰৰ লগত ডাঙৰ সংখ্যা সৰুৰ লগত সৰু সংখ্যা তো হিংকে মনত ৰাখিলে তোমালোকে আলটিমেটলি এক্সামত কমন মিছ নহয় তো আমি এইটো হৈছে ইউনিট কনভাৰ্জনৰ টেকনিক আৰু লগতে বেসিক খিনি তোমালোকে জানা বুলি মই আশা কৰিছো আমাক যদি কেতিয়াবা কয় 1 কিলোমিটাৰত কিমান মিটাৰ 1 কিলোমিটাৰত হৈছে 1000 মিটাৰ হয় নে নাই 1000 মিটাৰ 1 ঘন্টাত কিমান সেকেন্ড 1 ঘন্টাত হৈছে 3600 সেকেন্ড 1 মিনিটত কিমান সেকেন্ড 1 মিনিটত হৈছে 60 সেকেন্ড 1 ঘন্টাত কিমান মিনিট এইবিলাক বস্তু চাগে জানা ন সকলোৰে ৰিভাইজ আছে 1 ঘন্টাত কিমান মিনিট 1 ঘন্টাত হৈছে 60 মিনিট তাৰ পিছত 1 মিটাৰত কিমান সেন্টিমিটাৰ 1 মিটাৰত আহিব 100 সেন্টিমিটাৰ ওকে 100 সেন্টিমিটাৰ এইখিনি বস্তু মনত ৰাখিলে সাফিসিয়েন্ট হয় ইউনিট কনভাৰ্জনৰ কাৰণে ওকে নেক্সট আমাৰ আহিছে নেক্সট কি আছে চোৱা নেক্সট আমাৰ ইম্পৰ্টেন্ট টপিক আহি যাব ইয়াতে টাইম স্পীড এন্ড ডিসটেন্সত এভাৰেজ স্পীড কি হয় এটা এভাৰেজ স্পীডত আমাৰ দুটা টাইপৰ কোৱেশ্চন আছে ওকে এভাৰেজ স্পীডত আমাৰ দুটা টাইপৰ কোৱেশ্চন আছে তো এভাৰেজ স্পীড বুলি ক'লে মই অলৰেডি মেনশন কৰিলো যে দুটা কোৱেশ্চন থাকে এই দুটা কোৱেশ্চন কি হয় চোৱা এভাৰেজ স্পীডত এটা একদম বেসিক লেভেলৰ কোৱেশ্চন মই আগতে দেখাই দিছো এইটো কোৱেশ্চন এক্সামত বেছিকৈ আহে কথাটো কয় আমাক এনে কয় যে এটা ডিসটেন্স এটা আছে ঠিক আছে ইয়াতে এটা ডিসটেন্স এটা আছে এজন লৰাৰ এইটো হৈছে ঘৰ হোম আৰু ঘৰৰ পৰা খুব যাব ঘৰৰ পৰা স্কুলত যাব এজন লৰা এজনৰ কথা কলো কেতিয়াবা তোমালোকৰ অফিস বুলিও কব ঘৰৰ পৰা অফিসত যাব যিয়ে নকওক কিয় মানে এটা সাৰ্টেন ডিসটেন্স এটা আছে আৰু এই ডিসটেন্সটো কি কৰিব লৰাজনে ঘৰৰ পৰা স্কুললৈকে যাব স্কুলৰ পৰা ঘৰলৈকে ঘূৰি আহিব মানে কাহিনীটোৰ ওপৰত গুৰুত্ব দিয়া যে কোৱেশ্চনটো বুজি পাই আছো নে নাই আমাক যদি কয় যে এজন লৰাই ঘৰৰ পৰা স্কুলত যাব আৰু স্কুলৰ পৰা ঘৰত গুচি আহিব মানে আলটিমেটলি এজন মানুহে যদি এনেকুৱা এটা দূৰত্ব যায় যিটো দূৰত্ব সমান দূৰত্ব মানে যিমান দূৰত্ব গৈছে সিমান দূৰত্ব আহিছে বুজি পাইছা যিমান দূৰত্ব গৈছে সিমান দূৰত্বই ঘূৰি আহিছে আৰু আমাক যদি কয় এই মানুহজনৰ এভাৰেজ স্পীড উলিয়াবা প্ৰথম কথা এভাৰেজ স্পীড বুলি কোৱাৰ লগে লগে আমি এটা ফৰ্মুলা মনত ৰাখিব লাগে এভাৰেজ স্পীড ইজ ইকুৱেল হৈছে টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম থাকিবনে মনত টোটেল ডিসটেন্স মানে আমাৰ ডিসটেন্স আৰু স্পীডৰ আৰু টাইমৰ যেটো ফৰ্মুলা আছিলে স্পীড ইকুৱেল কি হয় স্পীড ইকুৱেল আছিলে ডিসটেন্স ডিভাইডেড বাই টাইম কিন্তু এভাৰেজ স্পীড বুলি ক'লে ইয়াতে অকল ডিসটেন্স নাহে ইয়াতে টোটেল ডিসটেন্স শব্দটো আহিব আৰু টোটেল টাইম ঠিক আছে এটা টোটেল ডিসটেন্স বুলি ক'লে আমি কি কৰিব লাগিব আমি এনেকুৱা ক'ব নোৱাৰো যে ঘৰৰ পৰা স্কুললৈকে ধৰা হল x কিলোমিটাৰ মানে এনসাৰটো x নহয় বা মই ইয়াতে বুজিবলৈ সহজ হোৱাৰ কাৰণে কৈ দিলো যে ঘৰৰ পৰা স্কুললৈকে দূৰত্ব 5 কিলোমিটাৰ তো টোটেল ডিসটেন্স বুলি ক'লে আমি 5 নিলিখো আমি 10 লিখিম কিয় কাৰণ চোৱা লৰাজনে ঘৰৰ পৰা স্কুলত গৈছে তাৰ পৰা ঘূৰিও আহিছে ভতি আহিছে মানে 5 কিলোমিটাৰ গৈছে 5 কিলোমিটাৰ আহিছে আলটিমেটলি 10 কিলোমিটাৰ গতি কৰিলে 10 কিলোমিটাৰ ভ্ৰমণ কৰিছে তো সেই কাৰণে আমি টোটেল ডিসটেন্স ইয়াতে কি লিখি দিম 10 কিলোমিটাৰ বুজি পালা সকলোৱে
সকলে বুঝি পালা এটা এক্সামত কি কয় আমাক এক্সামত আমাক ডিসটেন্সটো কৈ নিদিয়ে ডিসটেন্সটো আমাক নকয় আমাক এক্সামত কব যে এজন লৰায়ে ঘৰৰ পৰা স্কুললৈকে যাওঁতে বেগ আছিলে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে ঘৰৰ পৰা স্কুললৈকে যাওঁতে কিমান স্পীড আছিলে 40 কিলোমিটাৰ আৰু আহি পাওঁতে স্পীড আছিলে 50 কিলোমিটাৰ পাৰ আৱাৰ মানে স্কুললৈকে যাওঁতে লাহে লাহে গৈছে কাৰণ গৰমৰ দিন ঘামিব হয় নাই গৰমৰ দিন সাইকেল মাৰি গৈছে লাহে লাহে গৈছে কিন্তু আহিব ওলাওতে কি কৰিছে পুৰা স্পীডত আহিছে এতিয়া ঘৰ যাব লাগে ঘৰত যাইতো গা-পা ধুমে চিন্তা নাই লেতেৰা হলেও তো পুৰা স্পীডত আহিছে স্কুলৰ পৰা ঘৰলৈকে ওকে তো যাওঁতে আমাক স্পীড কিমান কৈ দিলে 40 কিলোমিটাৰ আৰু আহি থাকোতে আমাক স্পীড কৈ দিলে 50 কিলোমিটাৰ ওকে আমাক কৈছে এভাৰেজ স্পীড উলিওৱা তো এনেকুৱা ধৰণৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে দুটা এপ্ৰচ আছে প্ৰথম এপ্ৰচটো হৈছে আমি এই 40 আৰু 50ৰ লসাগু ল'ব লাগে এলসিএম কিমান হ'ব এলসিএম আহিব আমাৰ 200 তো এই 200 যেটো এলসিএম আহিব সেইটোকে আমি কি বুলি কম 200 কিলোমিটাৰ হৈছে ঘৰৰ পৰা স্কুললৈকে দূৰত্ব বুজি পালা আমি 200 কিলোমিটাৰটো কি বুলি কম ঘৰৰ পৰা স্কুললৈকে দূৰত্ব এটো কেনেকৈ ওলাম 40 আৰু 50 ৰ এলসিএম নহলে আৰু কি কৰিব পাৰি নহলে আমাৰ এটা ফৰ্মুলা আহিব 2xy ডিভাইডেড বাই x + y এইটোৰ মিনিং কি এইটোৰ মিনিংটো হৈছে x আৰু y হৈছে যাওঁতে স্পীড আৰু আহোতে স্পীড যাওঁতে স্পীড কিমান আছিল যাওঁতে স্পীড আছিল 50 40 জিয়ে নহওক আৰু উল্টা হলেও কথা নাই লিখতে পাৰো কাৰণ পুৰণে হৈ আছে 40 আৰু ইনটু 50 যাওঁতে আৰু আহোতে স্পীড আৰু লগতে তলত কি হ'ব 90 ক্লিয়াৰ 0 0 কাট হৈ গল বাকি কিহেৰে কাটিব পাৰিবা 5 4 গুণ 20 আৰু 20 2 গুণ 40 তো ওপৰত আহি গল 400 তলত আহি গল 9 9 ৰে কাটিলে 9 4 গুণ 37 এটা হৈ গল 40 আৰু 44 এ আহিব চাগে ঠিক আছে ন 44.44 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে 44.44 কিলোমিটাৰ পাৰ আৱাৰ মানুহজনৰ হৈছে এভাৰেজ স্পীড তো মৰেল অফ দা ষ্টৰীটো কেনেকুৱা আমাক এক্সামত যেতিয়া কব যে এজন মানুহে যিমানখিনি দূৰত্ব গৈছে সিমানখিনি দূৰত্ব উভতিও আহিছে সেই মানুহজনৰ এভাৰেজ স্পীড উলিওৱা তো এভাৰেজ স্পীড উলিওৱাৰ কাৰণে এই ফৰ্মুলাটো ইউজ কৰিব পাৰা লগতে তোমালোকে ইয়াতে কি কৰিব পাৰা 40 আৰু 50ৰ এলসিএম লৈ দিলা এলসিএম কিমান আহিছে 200 এতিয়া আমি কি কৰিব লাগে চোৱা ফৰ্মুলাই কি কয় ফৰ্মুলাতে কয় যে এভাৰেজ স্পীড ইজ ইকুৱেল আছিল টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম টোটেল ডিসটেন্স বুলি ক'লে আমি কি লিখো টোটেল ডিসটেন্স বুলি ক'লে আমি লিখিম এই ঘৰৰ পৰা স্কুললৈকে দূৰত্ব কিমান ইয়াতে আমি লিখিছো 200 মানে 200 জানো এনসাৰ নহয় 400 কাৰণ চোৱা ঘৰৰ পৰা স্কুললৈকে যাওঁতেহে 200 কিলোমিটাৰ আহি পাওঁতে 200 মানে মই যদি স্কুললৈকে যাও 200 কিলোমিটাৰ আহিবওতো 200 লাগিব ন তো আলটিমেটলি আমি গম পাই গলো 400 কিলোমিটাৰ হৈছে টোটেল ডিসটেন্স কিমান 400 কিলোমিটাৰ আৰু লগতে আমাক কৈছে টোটেল টাইম মানে কি কিমান ঘন্টা লাগিছে এই অহা যোৱা সময়খিনি প্ৰথম কথা হৈছে সময় কেনেকৈ উলিয়াই তো সময় উলিয়াৰ কাৰণে ফৰ্মুলা হৈছে টাইম ইকুৱেল ডিসটেন্স ডিভাইডেড বাই স্পীড এটা চোৱা যাওঁতে মানুহজনৰ স্পীড কিমান আছিলে যাই থাকোতে স্পীড আছিলে 40 কিলোমিটাৰ স্পীডত যদি 200 কিলোমিটাৰ যাব লগা হয় কিমান সময় লাগিব তো টাইম ইকুৱেল ডিসটেন্স কিমান 200 কিলোমিটাৰ স্পীড কিমান 40 তো কিমান সময় লাগিব তো आंसर আহিব আমাৰ 5 আৱাৰ্স মানে আমি গম পালো যাওঁতে সময় লাগিব 5 ঘন্টা হয় না নাই যাওঁতেহে সময় লাগিছে 5 ঘন্টা আহোতে কিমান সময় লাগিব আহোতেও ডিসটেন্স তো সেম আছে ন ডিসটেন্স সেম কিন্তু স্পীড বেলেগ স্পীড এবাৰ 50 50 এৰে 200 হৰণ কৰিলে কি হ'ব ডিসটেন্স ডিভাইড বাই স্পীড তো সময় আহি যাব এটা 4 ঘন্টা বুঝি পালা তো ওপৰত আছে আমাৰ 400 আৰু তলত আছে আমাৰ 9 তো 9 এৰে কাটিলে আকৌ আমাৰ সেম आंसर আহিব ইয়াতে যেনেকুৱা আহিল সেম আহিছে ন তো এই দুটা হৈছে আমাৰ মেথড এটা এক্সামত কি কৰে এক্সামত কোৱেশ্চন অকনমান চেঞ্জ কৰিও কেতিয়াবা দিয়া দেখা যায় কি চেঞ্জ কৰি দিয়ে আমাক ক'ব এজন লৰায়ে এ পইণ্টৰ পৰা আৰম্ভ কৰি প্ৰথম ফাৰ্স্ট হাফ মানে প্ৰথম আধা দূৰত্ব ফাৰ্স্ট হাফ বুলি কয় ভালকৈ চাই লোৱা এইটো ফাৰ্স্ট হাফ প্ৰথম আধা দূৰত্ব বুলি কয় আধা দূৰত্ব গৈছে 20 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত প্ৰথম আধা গৈছে 20 কিলোমিটাৰত আৰু শেষৰ খিনি গৈছে 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত কোৱেশ্চনটো ভালদৰে বুজি লোৱা নহলে সব খেলি মেলি লাগিব এ নামৰ মানুহ এজনে প্ৰথম আধা দূৰত্বটো গৈছে 20 কিলোমিটাৰত আৰু দ্বিতীয় আধা দূৰত্ব গৈছে 50 এর তোমালোকে যদি মন কৰা ইয়াতে আমাক কৈছে প্ৰথমতে যিমান দূৰত্ব গৈছিল অৰ্থাৎ প্ৰথমতে যদি x কিলোমিটাৰ গৈছিল ইয়াতো x এ হ'ব আধা বুলি কৈছে ন
মানে মই যদি কওঁ এ পইণ্টৰ পৰা ইয়ালৈকে বি লৈকে টোটেল ডিস্টেন্স আছে 500 কিলোমিটাৰ, তেতিয়া হলে আধা বুলি কলে কি বুজাব? আধা বুলি কলে বুজাব 250 কিলোমিটাৰ। ক্লিয়াৰ? যদি ইয়াৰ পৰা ইয়ালৈকে 500 কিলোমিটাৰ হয়, আধা বুলি কলে কি বুজাব? 250 কিলোমিটাৰ। ঠিক তেনেদৰে ইয়াতে কি দেখাইছে? ইয়াতে আমাক কৈছে 20 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত প্ৰথম খিনি গৈছে আৰু 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত শেষৰ খিনি গৈছে। এতিয়া আমি কি কৰিম? আমি ইয়াতেও এর আগতে যোনটো কনসেপ্ট ইউজ কৰিলো এই সেম কনসেপ্টটো ইয়াতে লগাব পাৰিম। কিয়? কাৰণ ইয়াতে আমাৰ সেইখিনি আছিল যে প্ৰথমতে যিমান গৈছিল সেকেন্ড টাইমো সিমানে গৈছে। বুজি পালানে? সেকেন্ড টাইমো সিমানে গৈছে, কিন্তু ইয়াতে আমাক সেইখিনি কথাই কৈছে, কিন্তু অকণমান বেলেগকৈ কৈছে। আমাক কৈছে প্ৰথম হাফ সেকেন্ড হাফ। বুজি পালানে? এক্সামত এইবিলাক ল্যাঙ্গুৱেজৰ খেল। কোৱেশ্চনটো একো চেঞ্জ হোৱা নাই, জাস্ট আমাক কৈছে প্ৰথম আধা। আধা মানে কি? সমান দূৰত্ব। ইয়াতে যিমান গৈছে ইয়াতেও সমান গৈছে। তো কনসেপ্টটো আগৰ কনসেপ্টটোৱে ইউজ হ'ব। তো ফৰ্মুলা ইউজ কৰিব পাৰা আৰু লগতে তোমালোকে ইচ্ছা কৰিলে এলসিএম মেথডটো ইউজ কৰিব পাৰা। নেক্সট আমাৰ কি আহিব? নেক্সট চোৱা এভাৰেজ স্পীডৰ আৰু নেক্সট টাইপৰ কোৱেশ্চন। এভাৰেজ স্পীডৰ নেক্সট টাইপৰ কোৱেশ্চন হৈছে এজন মানুহে এটা নিৰ্দিষ্ট জাৰ্নি এটা আছে, ঠিক আছে? এটা জাৰ্নি এটা আৰম্ভ কৰিছে, যাত্ৰা। এই যাত্ৰাটোৰ প্ৰথম 200 কিলোমিটাৰ মানুহজনে 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গতি কৰে। ক্লিয়াৰ? এজন মানুহে তেওঁৰ এটা জাৰ্নিৰ এটা যাত্ৰাৰ প্ৰথম 200 কিলোমিটাৰ 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গতি কৰে। তাৰ পাছৰ যিটো 250 কিলোমিটাৰ আছে, সেই 250 কিলোমিটাৰটো মানুহজনে 4 ঘন্টাত অতিক্ৰম কৰে। বুজি পালা? প্ৰথম 200 কিলোমিটাৰটো 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত, কিন্তু তাৰে পিছৰ 250 কিলোমিটাৰটো 4 ঘন্টাত অতিক্ৰম কৰে। ডিস্টেন্স কিমান সময় লাগিব? ইয়াৰ পৰা ইয়ালৈকে যাওঁতে 4 ঘন্টা সময় লাগিছে। তাৰ পাছত শেষৰ দূৰত্বখিনি মানুহজনে 80 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত 5 ঘন্টাত অতিক্ৰম কৰে। বুজি পালা? কোৱেশ্চন বুজি পালানে সকলোৱে? আশা কৰো বুজি পালা। আমাক প্ৰথমতে কৈছিলে যে এজন মানুহে এটা জাৰ্নি এটা আৰম্ভ কৰিছে, এৰ পৰা কলৈকে যাব? এৰ পৰা মানুহজনে বি লৈকে যাব, ঠিক আছে? এৰ পৰা বি লৈকে যাব। এতিয়া এৰ পৰা বি লৈকে যাবলে, ঠিক আছে, প্ৰথমতে কি কৰিছে? প্ৰথম 200 কিলোমিটাৰটো 50 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত গৈছে। তাৰে পিছৰ 250 কিলোমিটাৰটো 4 ঘন্টা সময়ত গৈছে। আৰু শেষৰ যিটো 80 কিলোমিটাৰ আছে, শেষৰ যিখিনি দূৰত্ব আছে, লাস্ট ডিস্টেন্স, সেই লাস্টৰ দূৰত্বখিনি 80 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত 5 ঘন্টা গৈছে। এতিয়া এইটোখিনি মই ডায়াগ্ৰামত দেখাই দিছো, তোমালোকৰ এক্সামত ল্যাঙ্গুৱেজত কৈ দিব। ওকে, তোমালোকে কোৱেশ্চনটো পঢ়িবা, ডায়াগ্ৰাম বনাবলৈ চেষ্টা কৰিবা। যদি ডায়াগ্ৰাম বনাব পাৰিলা, তোমালোকৰ এনসাৰ নিঃসন্দেহে একদম কাৰেক্টে ওলাব। ওকে, আমি এতিয়া চাম, আমাক উলিয়াব দিছে যে গোটেই যাত্ৰাটোৰ এই মানুহজনৰ এভাৰেজ স্পীড উলিওৱা। এভাৰেজ স্পীড বুলি ক'লে আমি এটা কথা জানো যে ফৰ্মুলা আছিলে টোটেল ডিস্টেন্স ডিভাইডেড বাই টোটেল টাইম। এইটো আছিলে ফৰ্মুলা। এভাৰেজ স্পীড বুলি ক'লে আমাৰ ফৰ্মুলা আছিলে টোটেল ডিস্টেন্স টোটেল টাইম। এতিয়া ইয়াতে আমাৰ কি হয়? টোটেল ডিস্টেন্স উলিয়াব লাগে। সরি, টোটেল ডিস্টেন্স মানে কি? যিমানখিনি দূৰত্ব আছে এৰ পৰা বি লৈকে সব উলিয়াব লাগিব। তো আমি দেখিলো এৰ পৰা এইখিনি জেগাৰ পৰা এইখিনিলৈকে কিমান ডিস্টেন্স আছে? 200 কিলোমিটাৰ। আমি ডাইৰেক্ট দেখা পাই আছো 200 কিলোমিটাৰ। এই ডিস্টেন্সৰ পৰা ইয়ালৈকে কিমান আছে? ইয়ালৈকে আছে 250 কিলোমিটাৰ। মই ঠিকে লিখি আছো ন? ঠিকেই লিখি আছো। তাৰ পাছত আমি লিখিলো লাষ্টৰ খিনি। তো ইয়াতে মই লিখিলো, ইয়াতেতো আমি ডিস্টেন্সটো গম নাপাওঁ। বুজি পাইছা? ইয়াতেতো ডিস্টেন্স গম নাপাওঁ। তো ইয়াতে আমাক কি কৈছে? স্পীড দিয়া আছে, টাইম দিয়া আছে। আমি ডিস্টেন্স উলিয়াব নোৱাৰিম জানো? স্পীড ইনটু টাইম ইকুৱেল কি হয়? ডিস্টেন্স, অৰ্থাৎ 80 পূৰণ 5 কিমান হ'ব? 8 5 গুণ 40 400 কিলোমিটাৰ। বুজি পালা? আমি কিয় এইটো 80 পূৰণ 5 কৰিব লগা হ'ল? তাৰ কাৰণটো হৈছে আমাক ডিস্টেন্স লাগে। আমাৰ এক্সামত এইখিনি আমাৰ বুজিবলৈ টান লাগে যে আমি কৰিব কিয় গৈছো, কিয় কৰিলো এইখিনি। আমাৰ ডাঙৰ কুৱেশ্চন কিয় কৰিলো? মোৰ এক্সামত মাথাই নচলে, মোৰ মাথাত নাহে এইটো যে কৰিব লাগে, এইবিলাক কৰিব লাগে। সেই বস্তুটো আহিব যদিহে পঢ়াৰ টেকনিকটো চেঞ্জ কৰা। এতিয়া ইয়াতে যদি মন কৰা মই কিয় কৰিলো, মই কৈ আছো ন, আমাক কি লাগে? আমাক লাগে ডিস্টেন্স। আৰু ডিস্টেন্স লাগিলে মই ইয়াৰ পৰা ইয়ালৈকে ডিস্টেন্স কেনেকৈ উলিয়াম? মই ভাবি আছো কি কৰা যায়। তো ফাইনেলি মোৰ মাইণ্ডত আহিছে যে ডিস্টেন্স ইকুৱেল ফৰ্মুলা আছিলে স্পীড ইনটু টাইম। এতিয়া মই গম পাওঁ স্পীড কিমান হয় এই যাত্ৰাখিনিৰ। এই লাষ্টৰ পাৰ্টটোৰ স্পীড কিমান আছিলে? 80। টাইম কিমান লৈছে? 5 ঘন্টা। ক্লিয়াৰ? নেক্সট, এটা নেক্সট আমাক কৈছে টোটেল টাইম। টোটেল টাইম কেনেকৈ উলিয়াম? তো ইয়াতে দেখিছো 4 ঘন্টা ডাইৰেক্টলি আছে যে ইয়াৰ পৰা ইয়ালৈকে মানুহজনৰ সময় লাগিছে 4 ঘন্টা। লাষ্টৰ দূৰত্বখিনিত সময় লাগিছে 5 ঘন্টা, কিন্তু এইখিনি আমি গম নাপাওঁ।
এই এ পইণ্টৰ পৰা আৰম্ভ কৰি ইমানলৈকে যে গ'ল কিমান সময় লাগিছে আমিতো গম নাপাওঁ আমাক এটা স্পীডহে দিয়া আছে ডিষ্টেন্সহে দিয়া আছে তো আমি এই দুটা ডাটা ইউজ কৰি পেলাই টাইম উলিয়াব লাগিব টাইম ইকুৱেল ডিষ্টেন্স ডিভাইডেড বাই স্পীড তো এই ফৰ্মুলাটো ইউজ কৰি দিয়া তো যদি 200 আমি 50 হৰণ কৰি দিওঁ কি আহিব 4 আহি যাব ঠিক আছে তো আমাৰ এতিয়া কি হৈ গ'ল আমি গোটেইখিনি সময় পাই গলো গোটেইখিনি ডিষ্টেন্স পাই গলো যোগ কৰিলে কিমান হ'ব 850 ডিভাইডেড বাই কিমান হ'ব 13 তো আমাৰ এইখিনি ক্যালকুলেট কৰি দিয়া তোমালোকৰ কারেক্ট आंसर ওলাই আহিব যদিহে হৰণ নাযাব চাগে 13 6 গুণ 78 হয় ন 6 বাৰ যাব 78 7 ৰৈ গ'ল 70 হল 70 আকৌ কিমান যাব 70 যাব আমাৰ 65 5 বাৰ যাব ন 5 এটা ৰৈ গ'ল 5/30 ইমান কিলোমিটাৰ পাৰ আৱাৰ এইটো হৈছে আমাৰ এভাৰেজ স্পীড ফাইনাল আনসাৰটো এইটো 65 5/13 আৰু অলপমান লাগিলে দশমিকটো ওলাই দিবা এক্সামত সেইটো দেখা যাব সেইটো বেলেগ কথা এইটো ক্যালকুলেশনটো পিছৰ কথা আৰু ক্যালকুলেশনৰ কথা নাহে এক্সামত যেতিয়া শান্ত মগজুৰে তোমালোকে কৰিবা আনসাৰ কাৰেক্টলি আহিব এতিয়া আমাৰ কথাটো হ'ল আমি ফৰ্মুলাটো ইউজ কৰিব জানিলো না নাই এই ফৰ্মুলাটো যদি ইউজ কৰিব শিকিলো আমাৰ কাৰণে এভাৰেজ স্পীডৰ কনসেপ্ট ক্লিয়াৰ এভাৰেজ স্পীড আৰু ইয়াৰ বাহিৰত কোৱেশ্চন না এইটো এটা টাইপ অফ কোৱেশ্চন আৰু এটা টাইপৰ কোৱেশ্চন হৈছে এইটো ঠিক আছে এইখিনি আমাক যদি পাৰ্ট বাই পাৰ্ট জানি দি দিয়ে তেতিয়াহলে আমি অলপমান বেলেগকৈ কৰিব লাগে এইখিনিয়ে কথা নেক্সট আমাৰ কোৱেশ্চনৰ ফালে আহিছো নেক্সট আছে ইয়াতে ৰিলেটিভ স্পীড কি হয় ৰিলেটিভ স্পীড একদম সহজ কৰি ৰাখা বেছি টান কৰিব নালাগে ৰিলেটিভ স্পীডটো এনেকুৱা বস্তু যদি যিকোনো দুটা বস্তু দুটা অবজেক্ট যিকোনো দুটা বস্তু আছে ইয়াতে এই বস্তু দুটাই যদি একেটা দিশতে গতি কৰে অৰ্থাৎ সেম ডাইৰেকশনত যদি গতি কৰে আমাৰ সকলোৱে জানা চাগে ইয়াতো যোনটো স্পীড থাকে এইটো s1 এইটো s2 মই ধৰিলা কৈ দিলো s1 is greater than s2 তেতিয়াহলে কি হ'ব তেতিয়াহলে s1 minus s2 হ'ব ইয়াতৰ ৰিলেটিভ স্পীড বুজি পালানে s1 minus 2 হৈ যাব আমাৰ ৰিলেটিভ স্পীড যদিহে s1 is greater than s2 কিয় হ'ল এইবিলাক এটা আমি একদম মৰেলি একদম যদি আমি ঘৰুৱা ভাষাত মনত ৰাখিব লাগে কথাটো কেনেকুৱা যেতিয়া দুজন লৰাই এটা দিশত দৌৰিব দুজন লৰাই যদি এটা দিশত দৌৰে তেতিয়াহলে কি হ'ব যাৰ স্পীড বেছি সি কি হ'ব আগত গুচি যাব আগত কিয় গ'ল আগত যোৱা ৰিজনটো হৈছে স্পীড বেছি এতিয়া মই যদি কওঁ যে এখন ট্ৰেইন আছে এখন ট্ৰেইনৰ স্পীড হৈছে 100 কিলোমিটাৰ/আৱাৰ আৰু আন এখন ট্ৰেইনৰ স্পীড হৈছে 60 কিলোমিটাৰ/আৱাৰ এতিয়া এই ট্ৰেইন দুখনৰ কোনখন ট্ৰেইনে আগত গুচি যাব অবভিয়াসলি s1 স্পীড যিখন ট্ৰেইনৰ স্পীড হৈছে 100 কিলোমিটাৰ প্ৰতি ঘণ্টা সেই ট্ৰেইনখনে আগত নাযায় পেলাই কোনে আগত যাব কোনোটো যাব নোৱাৰে ক্লিয়াৰ তো 100 কিলোমিটাৰৰ ট্ৰেইনখন তুমি কিয় ক'লা আগত যাব বুলি কাৰণ তাৰ স্পীড বেছি কিমান বেছি এটা হেতু কোৱেশ্চন আমি যেতিয়া একদম বেসিক লেভেলৰ পৰা কথাখিনি চাও একদম ইজি লেভেলত যদি ভাবি চাও আমি দেখিম ইয়াতে s1 যেটো স্পীড আছে এইটো কিয় আগুৱাই যাব এই ট্ৰেইনখন কাৰণ ইয়াৰ স্পীড বেছি এটা মই কোৱেশ্চন কৰিম কিয় কিমান বেছি তো তোমালোকে কবা যে 40 বেছি তো এই যে 40 কিলোমিটাৰ স্পীড বেছি এই 40 কিলোমিটাৰ/আৱাৰ স্পীডটোৱে কাম কৰিব যাতে ট্ৰেইনখন আগুৱাই যাব পাৰে তো আলটিমেটলি ৰিলেটিভ স্পীড হৈ গল 40 বুজি পালা এইটোৱে হৈছে ৰিলেটিভ স্পীডৰ কনসেপ্ট তো ৰিলেটিভ স্পীডত কি হয় একে তাৰিখতে গৈ থাকিলে আমাৰ মাইনাস কিয় হয় কাৰণ এই যিমানখিনি স্পীড বেছি হেইটোহে আমাক হেল্প কৰিব আগুৱাই যোৱাত যদি অপোজিট ডাইৰেকশনত হয় ইয়াতে এখন ট্ৰেইন আছে ইয়াতে এখন ট্ৰেইন আছে আৰু এই ট্ৰেইন দুখনে মুখামুখি ভাৱে আহি আছে এতিয়া এই ক্ষেত্ৰত কি হ'ব ট্ৰেইন দুখনৰ স্পীডটো s1 আৰু s2 দুয়োটা যোগ হৈ যাব s1 plus s2 ঠিক আছে কাৰণ ৰিলেটিভ স্পীডত যেতিয়া মুখামুখি ভাৱে গতি কৰে মুখামুখি ভাৱে এটা দিশতে গতি কৰে তেতিয়াহলে স্পীড দুটা যোগ হৈ যায় ওকে এতিয়া এনেকুৱা নহয় যে দুখন ট্ৰেইনৰ ক্ষেত্ৰতহে এইটো কনসেপ্ট এই কনসেপ্টটো দুজন মানুহৰ ক্ষেত্ৰতো হ'ব দুখন বাইকৰ ক্ষেত্ৰতো হ'ব ঠিক আছে যিকোনো দুটা অবজেক্টৰ ক্ষেত্ৰত এই কনসেপ্টটো আমাৰ ইউজ হ'ব ঠিক আছে দুটা ফুটবল যদি আমি কনসিডাৰ কৰো ফুটবল এটা ধৰি লোৱা এই ফালৰ পৰা তোমালোকে হে কৰি দিছা মাৰি দিছা আৰু ইয়াৰ পৰা বেলেগ এজন সৰু ল'ৰা এজনে এইটো মাৰি দিছে কেটা জাগাৰ পৰা এটা ডাঙৰ ল'ৰাজনে যিমান স্পীডত মাৰিব এইটো মাৰিব নোৱাৰে সৰু ল'ৰাটোৱে তো ডাঙৰ ল'ৰাটোৱে বেছি স্পীডত বলটো মাৰি পঠাইছে কাৰণ কি হ'ব বেছি দূৰত গুচি যাব বলটো হয় না নাই বেছি স্পীডত গুচি যাব এনেকৈ তো এইখিনি কথা আমাৰ ৰিলেটিভ স্পীডৰ এইখিনি কনসেপ্ট থাকা মানে আমি স্পীডটো ক্যালকুলেট কৰিব পাৰিম যে ৰিলেটিভ স্পীড হয় কি আমি কেনেকৈ গম পাম এটা কোৱেশ্চনৰ ৰিলেটিভ স্পীড আছে নে নাই তো তাৰ কাৰণে আমি চাব লাগিব কম্পাৰিজন দুটা মানুহৰ কম্পেয়াৰ কৰিছে নেকি যে এজনৰ স্পীড ইমান এজনৰ স্পীড ইমান যদি এনেকুৱা ধৰণৰ কথা কোৱেশ্চনত কয় তেতিয়াহলে গম পাবা এইটো ৰিলেটিভ স্পীড ওকে নেক্সট আমাৰ কি আহিব ৰিলেটিভ স্পীডৰ আৰু নেক্সট আমাৰ কনসেপ্টৰ আমি ক'ব লাগিব ৰিলেটিভ স্পীডত যদি আমাৰ এনেকুৱা হয় যে এটা অবজেক্ট এটা আছে ঠিক আছে ইয়াতে ৰৈ আছে ঠিক আছে ইয়াতে আন এটা অবজেক্ট আছে যিটো গতি কৰি আছে এইটো দিশত আহি আছে
S1 এই ক্ষেত্ৰত আমাৰ ৰিলেটিভ স্পীডৰ একো ইনক্ৰিজ নহয় ঠিক আছে কাৰণ যেটো এইটো নন মুভিং অবজেক্ট ন নন মুভিং অবজেক্ট অবজেক্টে মুভে কৰা নাই এইটো কি হৈছে ষ্টিল ৰখি থকা অবজেক্ট ঠিক আছে ৰৈ থকা কাৰণে আমি কি হ'ব আমি নেক্সটৰ একো গুৰুত্ব দিব লগা নাথাকে আৰু এক্সামত কি হয় এক্সামৰ সদায় তোমালোকে আশা নকৰিবা যে আমি এনেকুৱা অবজেক্ট পাম যিতে মুভে কৰি থাকিব কেতিয়াবা এনেকুৱা অবজেক্ট পাম যিতে মুভ নকৰে আৰু কেতিয়াবা এই ৰিলেটিভ স্পীডৰ কনসেপ্টটো কমপ্লিটলি উল্টা হৈ যায় কিয় আমি যদি ইয়াতে আলোচনা কৰো বোট এণ্ড ষ্ট্ৰীমৰ কথা বোট এণ্ড ষ্ট্ৰীম কেনেকুৱা ইয়াতে অকণমান বোট এণ্ড ষ্ট্ৰীমৰ কথা আমি আলোচনা কৰি দিও যাতে আমাৰ ৰিভিজনটো কমপ্লিট হৈ যায় তো বোট এণ্ড ষ্ট্ৰীম বুলি কোৱাৰ লগে লগে আমাৰ বোট এণ্ড ষ্ট্ৰীমৰ আমাৰ কনসেপ্টটো অকণমান চেঞ্জ হয় ইয়াতে যদি আমি কওঁ যে এখন নাও এখন আছে আৰু নাওখন ইয়াতে পানীত আছে ঠিক আছে পানীত আছে নাওখন এটা নাওখনৰ যদি স্পীড ইয়াতে যদি মই কৈ দিও নাওখনৰ স্পীড হৈছে 40 কিলোমিটাৰ পাৰ আৱাৰ নাওখনৰ স্পীড কিমান 40 কিলোমিটাৰ পাৰ আৱাৰ এই যে নাওখনৰ স্পীড আছে এই স্পীডটো আৰু লগতে মই কৈ দিলো যে নদীৰ সোঁতৰ এই যোনটো নদীৰ সোঁত আছে নদীৰ সোঁতৰ স্পীড নাই এই ক্ষেত্ৰত নাওখনৰ স্পীডটো 40 থাকিব কিন্তু যদি মই কৈ দিও যে নাওখনৰ যোনটো নদীখনৰ স্পীড আছে নদীৰ সোঁতৰ বেগ অৰ্থাৎ স্পীড অফ দা ষ্ট্ৰীম বুলি কয় ষ্ট্ৰীমটোৰ যোনটো স্পীড হয় সেইটো ধৰিলা মই কৈ দিলো 10 তেতিয়া হলে বিৰাট ডাঙৰ চেঞ্জ আহি যাব আমি এতিয়ালৈকে শিকি আছিলো যেতিয়া দুটা অবজেক্টে দুটা বেলেগ বেলেগ বস্তুৱে একেটা দিশতে গতি কৰে যোনটো ৰিলেটিভ স্পীড হয় যদি দুটা অবজেক্টে একেটা দিশতে গতি কৰে তেতিয়া হলে কি হ'ব দুটা অবজেক্টে একেটা দিশতে গতি কৰিলে যোনটো ৰিলেটিভ স্পীড হয় সেই ৰিলেটিভ স্পীডটো সদায় কি হয় ৰিলেটিভ স্পীডটো সদায় আমাৰ মাইনাস হয় ঠিক আছে মাইনাস হয় বুলি আমি শিকি আছিলো কিন্তু এই যেটো কোৱেশ্চন আছে ইয়াতে আমাৰ কি হ'ব মাইনাস নহয় প্লাস হ'ব একেটা দিশতে যদি গতি কৰে কিয় কাৰণ যোনটো স্পীড অফ দা ষ্ট্ৰীম আছে নদীৰ সোঁতৰ যেটো বেগ আছে সোঁতৰ বেগতে কেতিয়াও কম্পিটিশন নকৰে কম্পিটিশন কৰে জানো কম্পিটিশন কাৰ মাজত হয় দুখন ট্ৰেইনৰ মাজত দুজন মানুহৰ মাজত নদীৰ সোঁতে কাবাৰ লগত কম্পিটিশন কৰে জানো নকৰে নদীৰ সোঁতে নিজৰ বেগ এটাত গৈ থাকিব হেতুৱে ঠিক আছে হেতু নদীৰ সোঁতে কেতিয়াও কাৰো লগত একো স্পীডৰ লগত কম্পাৰিজন নাই যোনে যি কৰে কৰি থাকক মই নিজৰ স্পীডত গৈ আছো লাগিলে এনেকুৱা হ'ব পাৰে যে নদীৰ স্পীডটো তোমাৰ ধৰি লোৱা একদম ফ্লাইটতকৈ স্পীডত গৈ আছে একদম ফ্লাইটতকৈ ট্ৰেইনতকৈ স্পীডত গৈ আছে আৰু এনেকুৱা হ'ব পাৰে নদীৰ স্পীডটো তোমাৰ একদম যোৱাই নাই একদম লাহে লাহে গৈ আছে তেনেকুৱা হ'ব পাৰে তো নদীৰ স্পীডে কাৰো লগত নিজক তুলনা নকৰে পইণ্টটো বুজি পাই আছা তো যেতিয়া তুলনা হ'ব তেতিয়াহে আমি কি কৰো মাইনাস কৰো এতিয়া ইয়াতে যেটো তুলনাই হোৱা নাই নদীৰ সোঁতৰ স্পীডটো সদায় প্লাস হ'ব বুজি পাই আছা যদি নদীৰ সোঁতটোৱে তোমাৰ নাওখনৰ দিশত গতি কৰে মানে এনেকুৱা তোমালোকে মনত ৰাখিব পাৰা যেটোকে এক্সামলৈ বেছি দিন নাই ইয়াতে ৰিলেটিভ স্পীডৰ কনসেপ্টটো উল্টা হয় ইয়াতে ৰিলেটিভ স্পীডৰ কনসেপ্টটো কেনেকা উল্টা যদি অপোজিট দিশত আহে যদি নাওখনে এইটো দিশত গৈ আছে নদীৰ সোঁতটো এইটো দিশৰ পৰা আহি আছে তেতিয়া হলে কি হ'ব মাইনাস হ'ব যদি একেটা দিশতে গৈ আছে প্লাস হ'ব বুজি পাই আছা যদি মই কওঁ এখন নাও নদী এটাত এইটো দিশত গতি কৰি আছে এই দিশত ঠিক আছে ইয়াৰ এইটো সাইডৰ পৰা সেইটো দিশত গৈ আছে আৰু নদীৰ সোঁতৰ বেগও সেইটো দিশতে গৈ আছে 10 কিলোমিটাৰ স্পীড তেতিয়াহলে নাওখনৰ ৰিলেটিভ স্পীড কিমান হ'ব তো নাওখনৰ ৰিলেটিভ স্পীড মই কৈ দিব লাগিব 50 কিলোমিটাৰ পাৰ আৱাৰ ক্লিয়াৰ 50 কিলোমিটাৰ পাৰ আৱাৰ আৰু ৰিলেটিভ স্পীড গম পোৱাৰ লগে লগে বাকিখিনি কোৱেশ্চন সলভ কৰাটো একদমই ইজি আমি জাস্ট অকণমান ভালকৈ পঢ়ি চালে হয় কাৰণ চোৱা কোৱেশ্চনত আমাক কি ক'ব যে এখন নাওৱে কোৱেশ্চনটো ভালদৰে শুনিলো এখন নাওৱে নদীৰ সোঁতৰ দিশত 500 কিলোমিটাৰ যাব বিচাৰিছে এখন নাওৱে নদীৰ সোঁতৰ দিশত 500 কিলোমিটাৰ যাব বিচাৰিছে তো কিমান সময়ৰ প্ৰয়োজন হ'ব নদীৰ সোঁতৰ দিশত 500 কিলোমিটাৰ যাব বিচাৰিছে কিমান সময়ৰ প্ৰয়োজন হ'ব তো আমি কি কৰিম আমি চাম যে নদীৰ সোঁতৰ দিশত যাব বিচাৰিছে তো নাওখনৰ স্পীড কিমান তো নাওখনৰ স্পীড হৈছে 40 নদীৰ সোঁতৰ দিশত যাব বিচাৰিছে অৰ্থাৎ নদীৰ সোঁতৰ বেগ কিমান নদীৰ সোঁতৰ বেগ 40 যদি নাও এখনে নদীৰ সোঁতৰ দিশত যায় তেতিয়া কি হ'ব 40 আৰু 10 যোগ হ'ব একেটা দিশতে গৈ আছে ন নদীৰ নাওৰ ক্ষেত্ৰত কি হয় উল্টা হয় মই অলৰেডি ক'লো যোনটো ৰিলেটিভ স্পীড তো 40 + 10 কিমান হ'ল 50 তো নাওখনৰ যোনটো ৰিলেটিভ স্পীড হ'ব বা ফাইনেল যেটো স্পীড হ'ব নেট স্পীড সেই নেট স্পীডটো হৈ যাব 50 ক্লিয়াৰ নাওখনৰ নেট স্পীডটো হৈ যাব 50 হৈছে নাওখনৰ হে স্পীড আমাক এটা কি কৈছে যে নাওখনে নদীৰ সোঁতৰ দিশত 500 কিলোমিটাৰ যাব লাগিব মানে ডিসটেন্স হৈছে 500 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব এইটো হৈছে কোৱেশ্চন তো আমাৰ টাইম ইকুৱেল ফৰ্মুলা কি আছিল টাইম ইকুৱেল আছিল ডিসটেন্স ডিভাইডেড বাই স্পীড ডিসটেন্স হ'ল 500 কিলোমিটাৰ স্পীড কিমান স্পীড হৈছে 50 কাৰণ ৰিলেটিভ স্পীড কিমান হয় 50 কাট কৰিলে আমি ইয়াতে দেখি যাম 10 ঘন্টা মানে 10 ঘন্টা সময় লাগিব নদীৰ সোঁতৰ দিশত 500 কিলোমিটাৰ যাবলৈ তো এনেকুৱা ধৰণৰ আমাৰ এক্সামত কোৱেশ্চন কৰে
ওকে এনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যন এক্সামত কৰা দেখা যায় তো এক্সামত যিয়ে নকৰক আমাৰ ৰিলেটিভ স্পীডৰ কনসেপ্টটো থাকিলে আমি বোট এণ্ড ষ্ট্ৰীমৰ কুৱেশ্যন সলভ কৰাটো বেছি ডাঙৰ কথা নহয় নেক্সট আমাৰ ৰিলেটিভ স্পীডত তেনেকুৱা কথা আৰু বোট এণ্ড ষ্ট্ৰীমৰ কি আহিব অপোজিট ডাইৰেকশ্যন যদি এনেকুৱা কয় নদীৰ সোঁতৰ বিপৰীত দিশত মই ইয়াতে দেখাই দিছো যদি এনেকুৱা কয় যে নাওখনে নদীৰ সোঁতৰ বিপৰীত দিশত 330 কিলোমিটাৰ যাব বিচাৰিছে তো কিমান সময়ৰ প্ৰয়োজন হ'ব 330 কিলোমিটাৰ যাবলে নাওখনক কিমান সময়ৰ প্ৰয়োজন হ'ব তো আমি চাম নদীৰ সোঁতৰ বিপৰীত দিশত হলে কি হ'ব নাওখনৰ স্পীড মাইনাছ নদীৰ স্পীড অৰ্থাৎ নেট স্পীড আমাৰ আহি যাব ইয়াতে 30 কিলোমিটাৰ এই 30 কিলোমিটাৰটো কি হয় নাওখনৰ ৰিলেটিভ স্পীড বা নেট স্পীড টোটেল স্পীড overall speed তো এই যোনটো স্পীড আছে সেই স্পীডটো আমি কি কৰিম ডিসটেন্স ডিভাইড বাই স্পীড কৰি দিম তো ফাইনাল আনসার আহি যাব 11 ঘন্টাৰ প্ৰয়োজন হ'ব নাওখনে নদীৰ সোঁতৰ বিপৰীত দিশত 330 কিলোমিটাৰ যাবলৈ ওকে এইখিনিয়ে হল আমাৰ নদীৰ সোঁতৰ ডাউনস্ট্ৰীম বা আপস্ট্ৰীম ডাউনস্ট্ৰীম মানে হৈছে নদীৰ সোঁতৰ দিশত আপস্ট্ৰীম মানে হৈছে নদীৰ সোঁতৰ বিপৰীত দিশত ওকে নেক্সট আমাৰ আহিব এতে ডিসটেন্সৰ কনসেপ্ট ৰিলেটিভ ডিসটেন্স বুলি আছে ৰিলেটিভ ডিসটেন্স এতিয়া হয় কি So, relative distance বুলি কলে মনত ৰাখিবা relative distance টো হৈছে আমাৰ ট্ৰেইনৰ ক্ষেত্ৰত কনসেপ্টটো আহিব কেনেকুৱা কনসেপ্ট হয় যদি যিকোনো এটা মুভিং অবজেক্ট যিকোনো এটা বস্তু এটা আছে ট্ৰেইন এখন আছে ট্ৰেইনৰ ক্ষেত্ৰতে এইটো আহে বাৰু মেইনলি আৰু বেলেগৰ ক্ষেত্ৰতো আহিব পাৰে বাছৰ ক্ষেত্ৰতো হ'ব পাৰে বেলেগ কথা জাস্ট আমি জানিব কি লাগে মডেলটো কেনেকুৱা টাইপৰ বস্তু হয় এবাৰ চাই থলে আমাৰ এক্সামত যি আহে আমি গম পাম ট্ৰেইন এখন আছে ঠিক আছে ট্ৰেইন এখনে যদি আন এখন ট্ৰেইন মানে দীঘল বস্তু এটা আন এখন ট্ৰেইন বা আন এখন ব্ৰিজ বা প্লেটফৰ্ম ঠিক আছে মই পইণ্ট এটা লিখি দিছো এখন ব্ৰিজ এখন যদি ক্ৰছ কৰে বা প্লেটফৰ্ম যদি ক্ৰছ কৰে বা আন এখন ট্ৰেইন ঠিক আছে এনাদাৰ ট্ৰেইন তো এইখিনি বস্তু টানেল বুলিও কয় কেতিয়াবা ব্ৰিজৰ লগতে মই দি দিলো টানেল তো যিয়ে নহওক চোৱা কথাটো কেনেকুৱা যদি ট্ৰেইন এখনে এটা ডাঙৰ অবজেক্ট আছে ধৰি লোৱা বাছ এখন আছে বহুত লম্বা বাছ এখন যদি ডাঙৰ অলপমান জুখিব পৰা মানে এতিয়া মানুহ এজনে যদি দৌৰি গেলাই এটা ব্ৰিজ এখন ক্ৰছ কৰে মানুহ এজনে ক্ৰছ কৰিছে তেতিয়া অকল ব্ৰিজখনৰহে আমি লেন্থটো চাওঁ আমি কেতিয়াও নাচাওঁ মানুহটোৰ লেন্থ মানুহ এজন বহুত সৰু ন বহুত কম থাকে মানুহজনৰ লেন্থটো তো এইকাৰণে মানুহৰ লেন্থ আমি কাউন্ট নকৰো পোল এটা কাউন্ট নকৰো যদি ট্ৰেইন এখনে পোল এটা ক্ৰছ কৰে পোলটোৰ লেন্থটো কাউন্ট নকৰো মানে আলটিমেটলি মৰেল অফ দা ষ্টৰী কেনেকুৱা সৰু যদি বস্তু হয় সেইটোৰ আমি লেন্থটো নাচাওঁ কিন্তু যদি ডাঙৰ বস্তু হয় লেন্থটো বেছি হয় তেতিয়াহলে আমি সেইটোৰ লেন্থটো কাউন্ট কৰিব লাগে তাৰ কাৰণে আমাৰ এই কনসেপ্টটো আহিব ৰিলেটিভ ডিসটেন্স সেইটো কেনেকুৱা যদি এখন ট্ৰেইন এখনে আন এখন ট্ৰেইন মানে ট্ৰেইনখন বহুত দীঘল বস্তু ন এনেকুৱা দীঘল এটা অবজেক্ট এটা ক্ৰছ কৰে তেতিয়াহলে ই কিমান ডিসটেন্স যাব লাগিব এটা ডাঙৰ কুৱেশ্যন ডিসটেন্স কিমান যাব লাগিব ইয়াতে এই যেটো কনসেপ্ট আছে ডিসটেন্সৰ এই ডিসটেন্সৰ কনসেপ্টটোত অপোজিট ডাইৰেকশন বা সেম ডাইৰেকশন বোলা একো বস্তু নাই ইয়াতে তোমালোকে অপোজিট ডাইৰেকশনত যাও বা সেম ডাইৰেকশনত যাও একেই কথা ঠিক আছে ইয়াতে ৰিলেটিভ ডিসটেন্সত বেলেগ একো কনসেপ্ট নাই এটাই কনসেপ্ট আছে যে ৰিলেটিভ ডিসটেন্সটো উলাই কেনেকে হেতু বুজি পালে তোমালোকে যিকোনো কোৱেশ্যনত ইউজ কৰিলে হল এই কনসেপ্টটো মই কলো যে আমাৰ ৰিলেটিভ ডিসটেন্সত অপোজিট ডাইৰেকশন আৰু সেম ডাইৰেকশনৰ একো ডিফাৰেন্স নাই যদি ট্ৰেইন এখনে ব্ৰিজ এখন টানেল এটা প্লেটফৰ্ম এটা ট্ৰেইন এখন ক্ৰছ কৰে ট্ৰেইনখনে নিজৰ লেন্থত যাব লাগিব পইণ্টটো বুজি পালানে যদি ট্ৰেইন এখনৰ ডিসটেন্স 200 মিটাৰ হয় যে 200 মিটাৰ দীৰ্ঘৰ এখন ট্ৰেইন এখন আছে সেই ট্ৰেইনখনে এখন বেয়া হৈ পৰি থকা 100 মিটাৰ দীৰ্ঘৰ ট্ৰেইন আছে এখন ট্ৰেইন আছে যিখনে বেয়া হৈ পৰি আছে বেয়া হৈছে ট্ৰেইনখন সেই বেয়া হোৱা ট্ৰেইনখনৰ দৈৰ্ঘ্য হৈছে 100 মিটাৰ আৰু যোনখন গতি কৰি আছে এইখনৰ দৈৰ্ঘ্য হৈছে 200 মিটাৰ এই ট্ৰেইনখনে আন এখন ট্ৰেইন ক্ৰছ কৰিবলৈ কিমান দূৰত্ব যাব লাগিব তো আমি কি কম 200 প্লাস 100 300 মানে আলটিমেটলি মৰেল অফ দা ষ্টৰী এনেকুৱা যদি এটা ডাঙৰ মুভিং অবজেক্টে এটা ট্ৰেইন এখন যেনেকুৱা ডাঙৰ বাছও ক'ব পাৰে বাছৰৰ লেন্থ কেতিয়াবা দি দিয়ে 50-60 মিটাৰ যদি আমাক কৈ দিয়ে যে এটা ডাঙৰ ট্ৰেইন এখন নে যদি আন এখন ট্ৰেইন বা বাছ এখনে যদি আন এখন বাছ ক্ৰছ কৰে সিহঁতৰ যদি এটা স্পেসিফিক লেন্থ দি দিয়ে এতিয়াহলে সিহঁতৰ লেন্থটা কি হ'ব যোগ কৰিব লগা হয় যদি আমাক কয় ট্ৰেইন এখনে এখন ব্ৰিজ ক্ৰছ কৰিছে এইখন ধৰিলে ব্ৰিজ হৈ গল আৰু ব্ৰিজখনৰ লেন্থ কৈ দিলে 100 তেতিয়াহলে কম আমি 200 প্লাস 100 আমাক যদি কয় ট্ৰেইন এখনে প্লেটফৰ্ম এটা ক্ৰছ কৰে তেতিয়া আমি কি কম 200 প্লাস 100 মানে দুটা ডাঙৰ অবজেক্ট ক্ৰছ কৰিলে আমি লেন্থটা সদায় কি কৰিম যোগেই কৰিম যদি এনেকুৱা সিচুৱেচন আহে যে ট্ৰেইন এখনে মানুহ এজনক ক্ৰছ কৰিছে
ঠিক আছে ট্ৰেইন এখনে যদি মানুহ এজনক ক্ৰছ কৰে তেতিয়াহলে আমি অকল 200 কম ঠিক আছে ইয়াতে ডিসটেন্সটো চেঞ্জ নহয় আমি এনেকৈ নকওঁ যে 201 কাৰণ মানুহটোৰ লেন্থ 1 মিটাৰ সেইটো নকৰো আমি মানুহৰ লেন্থটো নেগলিজিবল আমি হিচাপেই নকৰো লগতে আমাক যদি কয় পোল এটা ক্ৰছ কৰিছে কেতিয়াবা পোল বুলিও কয় যে পোল এটা ক্ৰছ কৰিছে ট্ৰেইন এখনে তেতিয়াও কি হ'ব পোল এটা ক্ৰছ কৰিলেও ট্ৰেইনখনে কি কৰিব ট্ৰেইনখনে 200 মিটাৰে ক্ৰছ কৰিব লাগিব ওকে তো ৰিলেটিভ ডিসটেন্সৰ এইখিনি কনসেপ্ট ইয়াতে বেছি কমপ্লিকেটেড কৰিব লগাও নাই তোমালোকে বেছি খেলিমেলি কৰিব লগা নাই ইয়াতে এনেকুৱা নহয়বা যে ট্ৰেইন এখন ৰখিয়ে থাকিব আনখন মুভিং হ'ব পাৰে যে দুখন ট্ৰেইন মুখামুখি ভাবে আহি আছে ইয়াৰ ফালৰ পৰা এখন ট্ৰেইন এই ফালৰ পৰা এখন ট্ৰেইন ইয়াতে কিমান দূৰত্ব যাব লাগিব তো গিয়ৰা ডিসটেন্স টু লেন্থ সাম যোগফল এইখন ধৰিলা 200 মিটাৰ এইখন 300 মিটাৰ তো 500 মিটাৰ যাব লাগিব দুয়োখন ট্ৰেইনে এখনে আনখনক ক্ৰছ কৰিব বিচাৰিলে বুজি পালা টোটেলত লেন্থটো যদি দুয়োখন ট্ৰেইন একেটা দিশতে যাই থাকে ধৰিলা এনেকৈ গৈ আছে এখনৰ 300 মিটাৰ এখনৰ 200 মিটাৰ এতিয়াও 500 মিটাৰে ডিসটেন্সটো কেতিয়া চেঞ্জ নহয় ডিসটেন্সটো ৰিলেটিভ ডিসটেন্স বুলি ক'লে দুইটা যোগফল ওকে এইখিনি হল আমাৰ ৰিলেটিভ ডিসটেন্সৰ কনসেপ্ট এনে কেইটামান কোৱেশ্চন আছে তোমালোকে এটা কাম কৰিবা কোৱেশ্চনখিনি গোটেইকেইজনে ট্ৰাই কৰিবা এনসাৰটো মিলেনে চাবা যদি নিমিলে কমেন্ট কৰিবা গোটেইকেইজনে ট্ৰাই কৰিবা দে সকলোৱে ট্ৰাই কৰা ইয়াতে কোৱেশ্চন যিমান আছে গোটেইখিনি ওকে মই কৰি নিদিও কাৰণ অলৰেডি মই গোটেইখিনি কনসেপ্ট তোমালোকক দিয়ে দিলো কনসেপ্ট খিনি ইউজ কৰা লগতে কোৱেশ্চন প্ৰেক্টিসৰ কাৰণে যদি টাইপ ওয়াইজ কোৱেশ্চন বিচৰা আগৰ নিচিনাকৈ আজিও কৈ দিলো ক্যাপসুলখন লৈ লব পাৰা যদি কিবা কনফিউজন থাকে কোৱেশ্চন ৰিলেটেড তোমালোকে মোৰ টেলিগ্ৰামত গৈ পেলাই মোক মেসেজ কৰিবা ঠিক আছে এটা কথাটো হল ম্যাক্সিমাম ভাবি আছে টেলিগ্ৰামত গৈ পেলাই গ্ৰুপত মেসেজ দি লাভ নাই ঠিক আছে পাৰ্সোনালি কথা বাৰিতে ৰিপ্লাই দি দিব তাত তোমাৰ মোৰ কন্টাক্টটো পাই যাবা ন মোক মেসেজ কৰিলে হল টেলিগ্ৰামত গৈ পেলাই ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা গ্ৰুপত মেসেজ দিলে একচুয়ালি ৰিপ্লাই কৰা নাযায় বাৰু গ্ৰুপত নহয় ঠিক আছে ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিবা টেলিগ্ৰামত পাই যাবা এই এলফাবেট কিটা মিস্টেক নকৰিবা ম্যাথছ বাই নিৰ্মল স্যাৰ যেনেকৈ আছে তেনেকৈ সাৰ্চ কৰিবা যদি কিবা প্ৰবলেম হয় এন টু এবাৰ সৰু হাতৰ দি চাবা এনেকুৱা ম্যাথছ টু ক্যাপিটেল এম লিখিবা তেতিয়া আহিব ওকে নেক্সট এৰে কেইটামান কোৱেশ্চন আছে আৰু পিডিএফ টো মই আজি দি দিম মোৰ টেলিগ্ৰাম চেনেলত ঠিক আছে টেলিগ্ৰামৰ পৰা পাই যাবা তাত যাই কিনে তোমালোকে প্ৰেক্টিস কৰিলে হ'ল এতে ট্ৰেইনৰো কোৱেশ্চন আছে মই ট্ৰেইনৰো গোটেইখিনি কৈ দিলো কি কৰিব লাগে গোটেইখিনি কনসেপ্টখিনি আমি ৰিভাইজ কৰিয়ে দিলো আৰু যদি কোনোবাই বিচৰা যে মক টেষ্টৰ আমাক হেই লাগে পেপাৰ লাগে মক টেষ্ট সলভ কৰিব কাৰণে 29 তাৰিখৰ এক্সামটোৰ কাৰণে মক টেষ্ট লাগে তো গোটেইকেইটা 15 তাৰিখৰ এক্সাম আহি গ'ল তে জাস্ট ৰিভাইজ কৰা আৰু এক্সাম দিয়া আৰু কালি বহুত বেছি পঢ়াৰ প্ৰয়োজন নাই অলপ মাইন্ডটো ফ্ৰী ৰাখিবা ৰাতিটো বিন্দাছ হোৱা ৰাতি বেছি পঢ়ি থাকি লাভ নাই কালি বিন্দাছ হোৱা কাৰণ চোৱা তোমালোকে এদিন পঢ়ি পেলাই বহুত ডাঙৰ কাম কৰিব নোৱাৰা ঠিক আছে এইটো একদম অবভিয়াছ কথা তো কালি বঢ়িয়াকৈ ৰেষ্ট লবা ৰাতি বিন্দাছ হোৱা ৰাতিপুৱা শুই উঠিবা এক্সাম দি আহিবা ভালেই হ'ব নিজৰ ফালৰ পৰা কনফিডেন্স ৰাখিবা বেছি ডিমোটিভেটেড হোৱাৰো প্ৰয়োজন নাই বেছি কথা ভাবি থকাৰো প্ৰয়োজন নাই যি হয় দেখা যাব নিজৰ ফালৰ পৰা যি কৰিব লগা আছিল তো কৰিলাই চাগে সকলোৱে পঢ়িলাই যিমানখিনি কষ্ট কৰিব পৰা আছিল কৰিলা আৰু যদি কষ্ট কৰা নাছিলা হেতুটো ৰিগ্ৰেট হ'ব বাৰু হেতু উপায় নাই তো যিয়ে নহওক সকলোৱে ভালকৈ এক্সাম দিয়া আশা কৰো ভালে হওক সকলোৰে আজি তোমাৰ অলমোস্ট আমাৰ গোটেইখিনি টপিক খতম হৈ গ'ল আমাৰ গোটেইখিনি ইম্পৰ্টেন্ট টপিক যিমান আছিল গোটেইখিনি ইম্পৰ্টেন্ট টপিক খতম হৈ গ'ল তো তোমালোকৰ এইখিনি সাফিসিয়েন্ট হ'ব লাগে এইখিনি পৰাই মোস্ট প্ৰবাবলি ম্যাক্সিমাম কোৱেশ্চন আহিব বাকি কালি যদি ক্লাস হয় কালি মই তোমাৰ মিসেলেনিয়াস যি টপিক আছে কেইটামান সৰু সুৰা টপিক যদি কিবা আছে যে দুটা এটা কোৱেশ্চন ৰৈ গৈছিলে সেইকেইটা টপিক অকমান কৰাই দিম তোমালোকে যদি মন কৰা আহি যাবা ক্লাস জয়েন কৰিবা কথা নাই বাকি যদি ভাবা যে কালি ৰেষ্টে লও তো তোমালোকৰ ওপৰত কমপ্লিটলি ওকে লগ পাম এক্সামৰ পাছত কি হয় জনাবা এক্সাম ভাল হল বেয়া হল কি হল ভালেই হ'ব বাৰু কথা নাই জনাবা কি হল ওকে থ্যাংক ইউ এভৰিওয়ান